নমস্কাৰ আজি এটা ঐতিহাসিক দিন এটা দীৰ্ঘদিনীয়া আইনী বিবাদৰ আজি সামৰণি পৰিছে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ৰায় দিলে যে বিবাদমান ৰাম জন্মভূমি বাবৰি মছজিদৰ বিবাদমান যিটো এলেকা আছে এলেকাতে ৰাম জন্মভূমি মন্দিৰ হ'ব ঐতিহাসিক কাৰণৰ যুক্তি দৰ্শাই উচ্চতম ন্যায়ালয়ে ৰায় দিছে এই ৰায় ইতিমধ্যে সমগ্ৰ দেশবাসীয়ে এই ৰায় আদৰণি জনাইছে আৰু ইতিমধ্যে আমি আচলতে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে এই ৰায় সন্দৰ্ভত যথেষ্ট প্ৰতিক্ৰিয়া হ'ব বুলি আশা কৰা হৈছিল কিন্তু সমগ্ৰ দেশৰ দল মত নিৰ্বিশেষে এই ৰায় মানি লোৱা পৰিলক্ষিত হৈছে যদিও ক'ৰবাত অসন্তুষ্টি আছে কোনো দল সংগঠনৰ কিন্তু সাধাৰণভাৱে সকলোৱে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান জনাই এই ৰায় মানি লোৱা পৰিলক্ষিত হৈছে আজি এই সন্দৰ্ভত কিন্তু কোনো সংগঠনে আপত্তি দৰ্শাইছে তেওঁলোকৰ আপত্তি কি আছে আৰু এই ৰায়ে আজি দীৰ্ঘদিন ধৰি আমাৰ দেশখনত চলি থকা যিটো ৰাজনীতি আছিলে সেই ৰাজনীতিৰ অৱসান ঘটাব নেকি ৰাজনৈতিক দলবোৰে ইয়াৰ পৰা অন্য কিবা ৰাজনৈতিক মুনাফা ল'ব পাৰে নেকি এই সকলোবিলাক বিষয় সামৰি আজি আমি আলোচনা কৰিম আজি আমাৰ সৈতে ষ্টুডিঅ' মজিয়াত এই আলোচনাৰ অংশ ল'বলৈ উপস্থিত আছে মইজুদ্দিন মাহমুদ ডাঙৰীয়া তেখেত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তাৰ লগতে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ তেখেত হৈছে কাৰ্যনিৰ্বাহক সদস্য আমাৰ সৈতে আছে আইনুদ্দিন আহমেদ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ তেওঁ কাৰ্যকৰী সভাপতি অপৰাজিতা ভূঞা বিজেপি দলৰ তেওঁ হৈছে মুখপাত্ৰ আছে পংকজ বৰবৰা তেখেত AICCৰ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ সাধাৰণ সম্পাদক আছে ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন সহযোগী অধ্যাপক শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আছে চম্পক কলিতা AIUDF দলৰ তেওঁ হৈছে জেনেৰেল ছেক্ৰেটাৰী আমি এই বিষয়ে আলোচনা কৰাৰ পূৰ্বে আজি আমি এই ভাৰ্ডিক খণ্ডত এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ প্ৰতিবেদনখনৰ কিয় অংক চাই লওঁ তাৰপিছত আলোচনাৰ মাজলৈ আহিম অযোধ্যাতে হ'ব ৰাম মন্দিৰ বিবাদমান ভূমিতে হ'ব ৰাম মন্দিৰ শতিকা পুৰণি গোচৰৰ চূড়ান্ত ৰায় 1045 পৃষ্ঠাজোৰা সম্পূৰ্ণ ৰায়দান অযোধ্যাত ৰাম মন্দিৰৰ পক্ষত সম্পূৰ্ণ সহমত 5 ন্যায়াধীশৰ 134 বছৰীয়া আদালতত ওলমি থকা অতি সংবেদনশীল গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল 1.5 ঘণ্টীয়া চূড়ান্ত ৰায়দানেৰে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত স্পষ্ট নিৰ্দেশনা দিলে উচ্চতম ন্যায়ালয়ে বিতৰ্কিত ভূমিত ন্যাসৰ তত্ত্বাৱধানত হ'ব ৰাম মন্দিৰ কেন্দ্ৰীয় চৰকাৰে 3 মাহৰ ভিতৰত প্ৰস্তুত কৰিব লাগিব ৰোডমেপ বিবাদমান ভূমিত হ'ব নোৱাৰে মছজিদ অন্য স্থানত 5 একৰ ভূমি মছজিদৰ বাবে আবণ্টনৰ নিৰ্দেশ যি বিবাদক লৈ শ বছৰ জুৰি সৃষ্টি হৈছিল বিভেদ যি বিবাদক লৈ প্ৰাণ আহুতি দিছিল সহস্ৰাধিকে যি বিবাদক লৈ বাৰে বাৰে উত্তাল হৈছিল দেশৰ ৰাজনীতি যি বিবাদক লৈ বাৰে বাৰে কলুষিত হৈছিল সামাজিক পৰিস্থিতি সেই বিবাদৰ ৰায়দান উচ্চতম ন্যায়ালয়ত প্ৰদান কৰিলে সম্পূৰ্ণ যুক্তি তথ্য আৰু পৰম্পৰাৰ আধাৰত যুক্তি নম্বৰ 1 অযোধ্যাত ভগৱান ৰামৰ জন্মস্থান এক অবাৰ্চিন বিশ্বাস যুক্তি নম্বৰ 2 উদং ভূমিত নিৰ্মিত হোৱা নাছিল বাবৰি মছজিদ যুক্তি নম্বৰ 3 আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াৰ তথ্য মতে মছজিদৰ তলত আছে মন্দিৰৰ ভগ্নাৱশেষ যুক্তি নম্বৰ 4 প্ৰত্নতাত্ত্বিক সমলসমূহ ইছলামীয় যুগৰ বুলি প্ৰমাণিত নহয় যুক্তি নম্বৰ 5 বিবাদিত স্থানত 1856 চনৰ পূৰ্বে নামাজ পঢ়াৰ তথ্য নাই যুক্তি নম্বৰ 6 হিন্দু ধৰ্মাৱলম্বীয়ে 1857 পূৰ্বেও বিবাদমান স্থানত কৰিছিল পূজা অৰ্চনা যুক্তি নম্বৰ 7 ব্ৰিটিছ শাসনকালতে অযোধ্যাত হৈছিল পূজা যুক্তি নম্বৰ 8 সীতাৰ ৰচুই ৰাম চবুতৰাৰ প্ৰমাণ আছে অযোধ্যাত যুক্তি নম্বৰ 9 মছজিদৰ তলত আছিল বিশাল গাঁথনি এনে কেইবাটাও যুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ 1 নম্বৰ আদালতৰ ৰায়দানত প্ৰশস্ত হৈছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ ঐতিহাসিক ক্ষণ পুৱা 10 বজাত আদালতত প্ৰৱেশ কৰিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ একেলগে প্ৰৱেশ কৰিছিল সেয়া আছিলে অযোধ্যাৰ আজি যিটো ৰায়দান দিলে ৰায়দান সন্দৰ্ভত আমাৰ যিখন প্ৰতিবেদনৰ কিয় অংশ আমি দেখুৱালোঁ মই আপুনি ষ্টুডিঅ'ৰ আলোচনাৰ মাজলৈ আহিছে আৰু মই যিসকল আজি আমাৰ পেনেলিষ্ট আছে তেওঁলোকৰ প্ৰথমতে মই প্ৰাথমিক প্ৰতিক্ৰিয়া জানি লওঁ মাহমুদ ডাঙৰীয়া আপুনি কি ক'ব আপোনাৰ কি প্ৰাথমিক প্ৰতিক্ৰিয়া কাৰণ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বৰ্ডে এই ৰায়ক সন্মান জনায়ো আপোনালোকে অসন্তুষ্টি ব্যক্ত কৰিছে কি ক'বলগীয়া আছে হয় ৰায়টো মানে সুপ্ৰিম কোৰ্টৰ যিটো ৰায় এজ পাৰ আৰ্টিকেল 141 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মতে দেট ইজ ল অফ দ্য লেণ্ড গতিকে এই ৰায়টোক আমি সন্মান জনাইছোঁ আমি মানিম বাট উই আৰ নট ছেটিছফাইড উইথ দিছ জাজমেণ্ট কাৰণ এই জাজমেণ্টটোৱে কোনো বস্তুটো এনেকুৱা হৈছে যেনেকুৱা ধৰি লওক 5 একৰ জমি সুন্নী ৱকফ বৰ্ডক দিবলৈ ওলাইছে কিন্তু সুন্নী ৱকফ বৰ্ডে বেলেগ জেগাত মাটি খোজা নাছিল দ্য কেছ শ্বেল এইদাৰ বি ডিছমিছড অৰ শুড বি এলাউড সুন্নী ৱকফ বৰ্ডৰ কথা আছিলে এইখিনি বাবৰি মছজিদৰ জমি গতিকে বাবৰি মছজিদক দিব লাগে
বেলেগ জায়গাত মাটি দিব লাগে সেইটো কোৱা নাছিল গতিকে দি কোর্ট হ্যাড এক্সিডেড এইজ লিমিট গতিকে সেই বস্তুটো প্ৰমাণ কৰে মাটিটো দিয়া হ'ল কিয় আপুনি মামু ডাঙৰীয়া আপুনি উচ্চতম ন্যায়ালয়ে তেওঁলোকৰ যিটো আপুনি কৈছে যে তেওঁলোকে এক্সিডেড দেয়াৰ লিমিট বুলি কৈছে এইটো সাংঘাতিক কথা কৈছে এক্সিডেড লিমিট এই কাৰণেই কৈছোঁ কাৰণ সেইটো দ্যাট ইজ নট দ্য ছাবজেক্ট মেটাৰ অফ দ্য সুট মানে কোর্ট ক্যানট গো মাই জেনারেল প্রিন্সিপাল অফ ল ইজ দ্যাট যে কোর্ট ক্যানট গো বিয়ন্ড দ্য প্লিডিংস বিয়ন্ড দ্য প্লিডিঙৰ মাজত কিন্তু কোনো বস্তুৱে কোৱা নাই বাবৰি মছজিদ কমিটিয়ে বা সুন্নি ওয়াকফ বোর্ডে কোৱা নাই যে আমাক এই মাটিটো যদি আমি নাপাওঁ তেনেহ'লে এই মাটিটো আমাক বেলেগ জায়গাত দিব লাগে সেইটো কোৱা নাছিল দ্যাট ইজ বিয়ন্ড প্লিডিং গতিকে ইন দ্যাট সেন্স সেই বস্তুটো দিয়াৰ অৰ্থ হ'ল ইয়েছ বাবৰি মছজিদৰ কিবা এটা সত্য তাত আছে যাৰ কাৰণে সুপ্ৰিম কোৰ্ট আদাৰৱাইজ ছেটিছফাইড তেওঁলোকৰ কিবা এটা নহয় কিবা এটা আছে যাৰ কাৰণে অন্য এটা ভাল জায়গাত তেওঁলোকক 5 একর মাটি দিবলৈ কৈছে কিন্তু একে সময়তে আপোনাৰ নিৰ্মোহী আখাৰাৰ দাবীও তেওঁলোকে নস্যাৎ কৰিলে দ্যাট ইজ টোটালি ডিফারেন্ট থিং দ্যাট ইজ অন দ্য গ্ৰাউণ্ড অফ লিমিটেশন নট অন মেৰিট দ্যাট ইজ অন দ্য গ্ৰাউণ্ড অফ লিমিটেশন নট অন মেৰিট এতিয়া কথা হ'ল যদি মই সেই কথাটো এটা কথা আছে নিৰ্মোহী আখাৰাৰ যেটো কেছ তেওঁলোকৰ আছিলে যে আমাক পূজা অৰ্চনাৰ অধিকাৰ দিব লাগে সেইটো অন দ্য গ্ৰাউণ্ড অফ যদি ৰিজেক্ট কৰিছে দে অন দ্য গ্ৰাউণ্ড অফ লিমিটেশন তেনেহ'লে এই কথাটো তো আপোনাৰ ৰামলালাৰ ক্ষেত্ৰতো হৈ যায় কাৰণ ৰামলালাৰটো এটা সময়ত যে আনি তাত সোমাই দিয়া হৈছিলে 1949ত ৰাজীৱ গান্ধীৰ সময়ত এই কথাটো সকলোৱে জানে এতিয়া আপোনাৰ উচ্চতম ন্যায়ালয়ে কেইটামান অবজাৰভেশ্যন দিছে তাত এটা কথা কৈছিলে যে যিখন মছজিদ পোৱা গৈছে মছজিদৰ তলত এটা বিশাল গাঁথনি আছে বুলি কৈছে গাঁথনি আছে কিন্তু আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ যি ৰিপৰ্ট 2013 চনত সেই ৰিপৰ্টটো সত্য বুলি সুপ্ৰিম কোৰ্টে মানি লৈছে ৰিপৰ্টটো সুপ্ৰিম কোৰ্টে একচেপ্ট কৰিছে কিন্তু সুপ্ৰিম কোৰ্টে একচেপ্ট কৰিছে একচেপ্ট কৰাৰ যুক্তিও আছে কিন্তু আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া যেহেতু এটা তেওঁলোকে এটা অথৰিটি উইদিন দ্য ল তেওঁলোকে এটা ওৱান অফ দ্য ভেৰি বিগ অথৰিটি ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনেল অথৰিটি তেওঁলোক এতিয়া তেওঁলোকে এটা কৈছে যে তলত যিবিলাক ধ্বংসাবশেষ পোৱা গৈছে দোজ আৰ নট ইছলামিক কিন্তু এইটো কোৱা নাই মন্দিৰৰ বুলি কোৱা নাই মন্দিৰ কথাটো কিন্তু কোৱা নাই কিন্তু প্ৰমাণ আছে বুলি কৈছে তাত পূজা কৰাৰ প্ৰমাণ আছে বুলি কৈছে পূজা কৰাৰ প্ৰমাণ আছে যেনেকৈ তেনেকৈ নামাজ পঢ়াৰো প্ৰমাণ আছে সেইটো কথা উল্লেখ কৰিছে গতিকে নামাজ সেইটো চলি আছিলে কিন্তু আমাৰ কথাটো হৈছে যে আমাৰ কোৰ্টে এতিয়া ৰিভিউ পিটিশ্যন আমাৰ সুন্নি মুছলিম পাৰ্চনেল বোৰ্ডে দিব কিন্তু ৰিভিউ পিটিশ্যনৰ এটা লিমিটেশ্যন আছে ৰিভিউ পিটিশ্যনৰ মই এটা কথা বুজি পোৱা নাই মামুদ মানে আপোনালোকে এহাতেদি কৈছে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ক আপোনালোকে সন্মান জনাইছে আকৌ আনহাতেদি কৈছে আপোনালোকে পুনৰীক্ষণৰ দাবী জনাব নহয় সেই নহয় এইটো কণ্ট্ৰাডিক্টৰী নহয় কণ্ট্ৰাডিক্টৰী এই কাৰণেই নহয় আপুনি লিগেল প্ৰচেছতে আপুনি কৈছে আপনি রাইটক আপনি সম্মান জানাইছে কারণ ইউ আর বাউন্ড আন্ডার আর্টিকল 141 অফ ইন্ডিয়ান কনস্টিটিউশন দ্য রাইট দ্যাট জাজমেন্ট অর ডিসিশন হুইচ ইজ গিভেন বাই দ্য সুপ্রিম কোর্ট ইজ দ্য ল অফ দ্য ল্যান্ড এভরি নাগরিকে তাক মানিবলৈ বাধ্য পছন্দ হোক বা নহওক আমার কথা উই আর নট স্যাটিসফাইড উইথ দিস অর্ডার বাট উই রেসপেক্ট দিস বিকজ ঠিক আছে ডক্টর জ্ঞানেন বর্মন বাইদেউ আপনার ওচৰত আকৌ এবাৰ আহিম ডক্টর জ্ঞানেন বর্মন এই যিখিনি কথা তেখেতে কৈছে এইখিনি কথাৰ সন্দৰ্ভত আৰু কি ক'বলগীয়া আছে হয় পোনপ্ৰথমে আজি এটা ঐতিহাসিক দিন আমাৰ ৰাষ্ট্ৰ জীৱনৰ কাৰণে এক সোণালী দিন আজি এক সত্য আৰু ন্যায় প্ৰতিষ্ঠাৰ দিন আজি আপোনাৰ 61 বছৰীয়া সংগ্ৰাম 528 চনৰ পৰা যেতিয়া মীৰবাকি আপোনাৰ সেই মন্দিৰ ধ্বংস কৰি পেলাই এটা বিতৰ্কিত গাঁথনি নিৰ্মাণ প্ৰয়াস কৰিছিল তেতিয়াৰ পৰা সমাজে আমাৰ সনাতন সমাজে অহৰ্নিশে সংগ্ৰাম চলাই আহিছিলে আপোনাৰ ভগৱান শ্ৰীৰামৰ যি মন্দিৰ সেই মন্দিৰ পুনৰ প্ৰতিষ্ঠাৰ কাৰণে গতিকে আজি এক সোণালী দিন এই সোণালী দিনত আমি সকলোকে অভিনন্দন জনাইছোঁ আজি ভাৰতৰ এক জয়ৰ দিন গৌৰৱৰ দিন কিন্তু একে সময়তে আমি বিনম্ৰতাৰে আমি আগলৈ চাব বিচাৰিছোঁ আমাৰ অতীতত যি সংঘাতপূৰ্ণ ইতিহাস আছিলে কোনোবা সময়ছোৱাত সেই ইতিহাস অতিক্ৰমী আমি ভৱিষ্যতলৈ চাব বিচাৰিছোঁ এয়া কোনো জয় পৰাজয়ৰ দৃষ্টিৰে চাব নালাগে ঠিক আছে কিন্তু যিখিনি কথা হয় মই সেই পইণ্টলৈ আহি আছোঁ তাত একচুৱেলি আপোনাৰ 1934 চনৰ পিছৰ পৰা কোনো ধৰণে নামাজ তাত পঢ়া হোৱা নাছিলে কিন্তু 1949 চনৰ পিছৰ পৰা আপোনাৰ কণ্টিনিউৱাছলি আপোনাৰ তাত পূজা অৰ্চনা হৈ আছিলে আৰু সুপ্ৰিম কোৰ্টে আজি স্পষ্ট ভাষাত কৈছে যে তাত সেই যি বিতৰ্কিত গাঁথনি সেই গাঁথনিৰ তলত আপোনাৰ স্পষ্ট ভাষাত আপোনাৰ তাত হিন্দু ষ্ট্ৰাকচাৰ বুলি তাত উল্লেখ কৰা হৈছে আৰু সেই যিটো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া য'ত আপোনাৰ আৰ্কিঅলজিষ্ট আছিলে আপোনাৰ কে মহম্মদ যিটো অট'নমাছ বডি আপোনাৰ তাত খান্দি পেলাই জৰীপ চলাইছিলে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাত আপোনাৰ তাৰ তলত আপোনাৰ মন্দিৰৰ অৱশিষ্ট পাইছিলে সেই মন্দিৰৰ অৱশিষ্টবিলাক আপোনাৰ যদি দেখাব পাৰে আপোনালোকে মই এইটো লৈ আহিছোঁ এই ষ্ট্ৰাকচাৰ এই খান্দি পেলাই আপোনাৰ যিটো পাইছিলে যি ছবিবোৰ পাইছিলে আপোনাৰ
এজ ইট ইজ আপোনাৰ এই মন্দিৰৰ অৱশেষবিলাক মই দেখাব খুজিছোঁ ৰাইজৰ জ্ঞাতাৰ্থে আপোনাৰ মই কোনো তৰ্ক বিতৰ্ক বিচৰা নাই জাষ্ট ফেক্টটো প্ৰেজেণ্ট কৰিব খুজিছোঁ মই এইবিলাক আপোনাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া এখন গৱেষণা পত্ৰ এইবিলাক পাইছিলে আপোনাৰ এই মন্দিৰৰ এই গাঁথনিবিলাক সকলোৱে চাব পাৰিব মাহমুদ ডাঙৰীয়াও চাব পাৰিব সকলোৰে জ্ঞাতাৰ্থে এই মন্দিৰৰ অৱশিষ্টবিলাক যিবিলাক পাইছিলে এইবিলাক পাইছিলে আপোনাৰ আৰু এই সিদ্ধান্ত আৰু এই যিটো বিশ্বাস আৰু আস্থাৰে যি জয় হৈছে আপোনাৰ কিন্তু কেৱল বিশ্বাসৰ ভিত্তিতে আপোনাৰ সুপ্ৰিম কোৰ্টে ভাৰ্ডিক্ট দিয়া নাই আপোনাৰ স্পষ্ট ভাষাত কৈছে যে ডকুমেণ্টেড এভিডেন্স সাইণ্টিফিক এভিডেন্সৰ ওপৰত ভিত্তি কৰি আপোনাৰ সুপ্ৰিম কোৰ্টে এই সিদ্ধান্তলৈ আহিছে যে এই ভূমিখিনিত আপোনাৰ এটা হিন্দু ষ্ট্ৰাকচাৰ আছিলে আপোনাৰ মন্দিৰ বুলি স্পষ্টকৈ কোৱা নাই যদিও হিন্দু ষ্ট্ৰাকচাৰ আছিলে আৰু তাৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিবিলাক গাঁথনি পাইছিলে আপোনাৰ এইবিলাকৰ ফটো মই লৈ আহিছোঁ এই ফটোবিলাক আছে গতিকে আপোনাৰ এই গোটেইবিলাক তথ্য চালি যাই চাই বিজ্ঞানসন্মত তথ্যৰ ভিত্তিত বিশ্বাসৰ ভিত্তিতে নহয় বিজ্ঞানসন্মত তথ্যৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে যি ৰায় দিছে আজি দেশবাসীয়ে সকলো ৰাইজে আপোনাৰ এইটো ৱেলকাম কৰিছে আৰু সেয়া আমাৰ কাৰণে এক যথেষ্ট গুৰুত্বপূৰ্ণ দিন নৰেন্দ্ৰ মোদীয়ে মানে শক্তিৰ বাৰ্তা দিছে আজি কৈছিলে যে বাৰ্লিন ৱাল আজিৰ দিনতে বাৰ্লিন ৱাল ভাঙি পেলাই কি হৈছিলে আপোনাৰ দুইখন জাৰ্মানী এক হৈছিলে এটা চিম্বলিক মেছেজ আজি দিব বিচাৰিছে যে হিন্দু মুছলমানৰ একতাৰ দিশত অতীতত যদি কিবা হৈছিলে দ্য পাষ্ট উই কেনট চেঞ্জ দ্য ফিউচাৰ উই কেন আমি অতীতৰ দাস হৈ নাথাকি ভৱিষ্যতৰ তীৰ্থযাত্ৰী হ'ব লাগে একত্ৰিতভাৱে আগবাঢ়িব লাগে নতুন ভাৰত নিৰ্মাণৰ কাৰণে মুছলমান হিন্দু সকলোৱে সহযোদ্ধা হৈ ৰাষ্ট্ৰ নিৰ্মাণ অংশীদাৰ হওক সেই বাৰ্তা আজি সেই বাৰ্তা সেই মেছেজ যাব লাগে একতাৰ বাৰ্তা ভাতৃত্ববোধৰ বাৰ্তা ডক্টৰ বৰ্মন ধন্যবাদ মই অকণমান ৰাজনৈতিক দলকেইটাৰ প্ৰতিক্ৰিয়া আপোনালোকে লৈ লৈছোঁ AIUDFৰ সাধাৰণ সম্পাদক চম্পক কলিতা আছে চম্পক কলিতা আপোনালোকৰ দলৰ এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া কি এই ৰায় সন্দৰ্ভত আমিতো মই আগবেলা আপোনালোকৰ ওচৰত আছিলোঁ আৰু আমি কৈছোঁ এটা সন্তুলিত ৰায় আৰু আমি ৱেলকাম জনাইছোঁ আৰু বাৰে বাৰে আমি এই কথাটো কৈছোঁ কি অসমৰ UDFটো নহয় অসমৰ সামাজিক ৰাজনৈতিক জীৱন ইয়াৰ ষ্টেক হোল্ডাৰ নহয় প্ৰথম কথা আৰু দ্বিতীয় কথা এতিয়া ইণ্টাৰপ্ৰিটেশ্যনবিলাক কোনে কেনেকুৱাকৈ আমি নাজানো কিন্তু এই ৰায়টোত এই ইমান সন্তুলিত আপুনি চাব ইমান দিন এটা গ্লানি যিটো মুছলিম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত এটা আছিল প্ৰেছাৰ এটা আছিল এটা গ্লানি আছিল কি মন্দিৰ ভাঙি মছজিদ বনোৱা হৈছিল আজি সুপ্ৰিম কোৰ্টে সেইটো নৎসাত কৰিছে কি মন্দিৰ ভাঙি মছজিদ বনোৱা হোৱা নাই এইটো সুপ্ৰিম কোৰ্টে কেটেগৰিকেলি কৈ দিছে দ্বিতীয় কথা তাৰপিছত 1992 চনত যে সেই ষ্ট্ৰাকচাৰটোক ধ্বংস কৰা হ'ল সেইটো ইলিগেল বুলি কৈছে এই যে সেইকাৰণে আৰু তাৰপিছত এটা কথা মই অথনিও ক'লোঁ তাত কৈছে কি আপোনাৰ মছজিদে তাত একাধিকাৰটো যিটো একাধিকাৰ সেইটো এষ্টাব্লিছ কৰিব নোৱাৰিলে তাৰমানে কোৰ্টে কৈছে কি মন্দিৰৰ অধিকাৰ আছিল কিন্তু একাধিকাৰটো তেওঁ এষ্টাব্লিছ কৰিব নোৱাৰিলে সেইকাৰণে বৰ ধুনীয়াকৈ তেওঁলোকে মছজিদ এটা বনাবলৈ এটা প্ৰমিনেণ্ট এৰিয়া বুলি কৈছে প্ৰমিনেণ্ট এৰিয়াত 5 একৰ মাটি দিছে প্ৰথম আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াৰ যিজন এটা পাৰ্টি ইয়াৰ এটা পক্ষ ইকবাল আনচাৰী হাছিম আনচাৰীৰ পুত্ৰ তেওঁলোকে 73 বছৰে কেছটো যুঁজি আছে তেওঁলোক আজি সন্তুষ্ট হৈছে কি আজি আমি এই কেছটো এই ৰায়টো আমি সন্তুষ্ট এতিয়া অতি সোনকালে আমাক সেই 5 একৰ মাটি দিব লাগে আমি এটা তাত মছজিদ বনাম আৰু মই ৰাতিপুৱা আগবেলা কোৱাৰ দৰে এতিয়া এইটোৱেই কম এই ৰায়টোৰ এটা পজিটিভ নোট হ'ল ইমান দিনে এটা মছজিদ এটা মন্দিৰ বনোৱাৰ যিটো আপোনাৰ ৰাস্তাটো প্ৰশস্ত নাছিল এতিয়া পজিটিভ নোটত দুটা উপাসনা কেন্দ্ৰ এটা ভব্য মন্দিৰ আৰু এটা ভব্য মছজিদ বনাবৰ কাৰণে আজি সুপ্ৰিম কোৰ্টে যেটা সন্তুলিত ৰায় দিলে আৰু সবতকৈ গুৰুত্বপূৰ্ণ কথা এই ৰায়টোক সকলোৱে সন্মান জনাইছে এটা কথা ঠিক কোনোবা মানুহৰ সন্তুষ্ট নহব পাৰে সেইটো এটা বেলেগ কথা কিন্তু সন্মান সকলোৱে জনাইছে আৰু আমি ৱেলকাম জনাইছো আৰু আমি এইটো আৰু এটা অসমৰ ক্ষেত্ৰত মই এইটো কথা কওঁ অসমৰ ক্ষেত্ৰত কিছু লোকৰ আজি মুখ খোলা গৈছে মুখাখন খোলা গৈছে কি তেওঁলোকে সিলেক্টিভ তেওঁ সিদিনাখনলৈকে NRCৰ ক্ষেত্ৰত যিসকলে অসমৰ মানে এজন শ্ৰেষ্ঠ অসমীয়া সন্দেহৰ ঊৰ্ধত এজন অসমীয়া সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিস ৰঞ্জন গগৈক যি ধৰণে NRCৰ ক্ষেত্ৰত তেওঁলোকে কৈ আছিল আজি সেই সকল লোকেই কিন্তু এই ৰায়টোত ৰঞ্জন গগৈ প্ৰশংসাত পঞ্চমুখ হৈছে আমিও প্ৰশংসা কৰি আছো সেই কাৰণে সেই সকল লোকৰো মুখা খোলা গৈছে আপুনি কাৰ কথা ক'ব বিচাৰিছে আমি দেখিছো আপোনালোকে জানে আপোনালোকে কক একেদিনত NRCৰ পিছত আজিলৈকে NRCৰ ক্ষেত্ৰত ৰঞ্জন গগৈ যি ধৰণৰ কটু মন্তব্য কৰিছে আৰু যিটো ভাৰতবৰ্ষৰ আনপ্ৰেচিডেণ্ট ৰঞ্জন গগৈ
মুদ্ৰাবাদ পৰ্যন্ত কৈছে এজন ঠিক আছে, সম্পৰ্ক কৰিলে মই আহিম। ইমানকে সমালোচনা কৰিছে সেইসকল লোকৰো মুখা খোলা গ'ল ঠিক আছে, মই আহিম জ্ঞান বৰ্মন, মই আহিম অকণমান। মই বাকী দলকেইটাৰ প্ৰতিক্ৰিয়া লৈ ল'ম। আমাৰ সৈতে অপৰাজিতা ভূঞা আছে, অধিবক্তা, বিজেপিৰ মুখপাত্ৰ। কি ক'ব প্ৰতিক্ৰিয়া কি? আজি নিশ্চয় আপোনালোকৰ কাৰণে এটা যথেষ্ট সুখৰ দিন, স্বস্তিৰ দিন। ঠিকে কৈছে, আপোনালোকৰ বুলি ক'লে ভুল হ'ব। গোটেই ভাৰতবৰ্ষৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে সুখৰ দিন। মই তেনেকেই ক'ম যে এই ৰায়দানে অখণ্ডতা, সংহতি আৰু সংস্কৃতি অধিক সুদৃঢ় কৰি তুলিব বুলি মই আশা কৰিছোঁ। আৰু নিশ্চিতভাৱে আমি আদৰণি সকলো পক্ষৰ লগত আদৰণি জনাইছোঁ। আৰু মোৰ নিজৰ এটা ব্যক্তিগতভাৱে আনন্দ লাগিছে যে ন্যায়িক ব্যৱস্থাৰ এটা সাধাৰণ কৰ্মী হিচাপে ইমান দিন থাকি আজি ন্যায় ব্যৱস্থা এনেকুৱা এটা যোনটো এটা দেখুৱালে ঐতিহাসিক এটা সিদ্ধান্ত ল'ব পৰাৰ যোনটো ক্ষমতা তেওঁলোকে দেখালে, সেইটো কাৰণে সঁচাকৈ নিজক বৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু লগতে বৰ্মন ডাঙৰীয়াই কোৱাৰ দৰে বাৰ্লিনৰ ৱাৰ যেনেকৈ পাচি ভাঙি যোৱাৰ দৰে আজি মই অনুভৱ কৰিছোঁ যে হিন্দু আৰু মুছলিমৰ সেই যোনটো ভেদ আৰু নাথাকে। কাৰণ এই যোনটো ৰায়দান হৈছে, ৰায়দান ধৰ্মৰ ভিত্তিত নিশ্চিতভাৱে হোৱা নাই, কোনো ধৰ্মক উপলক্ষ কৰি পেলাই ৰায়দান কৰা হোৱা নাই। যথেষ্ট বৈজ্ঞানিক প্ৰমাণ পৰে। ছুপ্ৰিম কোৰ্টে কেতিয়াও আস্থা বা সেয়াৰ ওপৰত, আস্থাটো আছেই, আস্থা আমাৰ সমাজ জীৱনৰ লগত জড়িত, কিন্তু কেৱল আস্থাৰ ওপৰত ভিত্তি কৰি এখন কোৰ্ট মানে বিশেষকৈ আইন ব্যৱস্থাই কেতিয়াও তেনেকুৱা সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে সিদ্ধান্ত নিশ্চিতভাৱে তাত বৈজ্ঞানিক কথা বতৰা তাত জড়িত হৈ আছে। আৰু এটা মামুদ ডাঙৰীয়াই এটা কথা ঠিকেই কৈছে যে বিয়ণ্ড টাইটেল চুটৰ পৰা আগবাঢ়ি গৈছে ছুপ্ৰিম কোৰ্ট। কাৰণ আপুনি যদি আইনৰ দিশৰ পৰা যদি চায়, টাইটেল চুটৰ পৰা ছুপ্ৰিম কোৰ্ট আগবাঢ়ি গৈ পেলাই এটা ডাঙৰ ঐতিহাসিক সমস্যা আচলতে সমাধানৰ তেওঁলোকে সূত্ৰ উলিয়াইছে। যদিও তেওঁলোকে 5 একৰ জমিন বিচৰা নাছিল, কিন্তু তেওঁলোকক দি পেলাই সকলো পক্ষ সুখী কৰি এটা ঐতিহাসিক সিদ্ধান্তৰে যাতে সকলো সমাজ জীৱন ভালে ৰাখিব পাৰে, সকলোকে ভালে ৰাখিব পাৰে, তেনেকুৱা এটা সিদ্ধান্তৰ পিনে গৈছে। আৰু দ্বিতীয় কথা, মই এইখিনিতে তেখেতৰ এটা বক্তব্য তেওঁ যিহেতু দিলে, আজি এনেকুৱা কথা ক'ম বুলি আচলতে ভাবি অহা নাছিলোঁ, যিহেতু তেওঁ কৈছে যে ভাল, যেনেকৈ আজি মামুদ ডাঙৰীয়াই কওঁতে আমি তেওঁক বিৰোধিতা নাই কৰা, কাৰণ তেওঁ বেয়া পাইছে, তেওঁ ৰিভিউ কৰা তেওঁৰ অধিকাৰ আছে, তেওঁ যাব পাৰে ছুপ্ৰিম কোৰ্টলৈ আকৌ। ঠিক তেনেকৈ আমিও যদি ক'ৰবাত অনুভৱ কৰিছোঁ যে ক'ৰবাত বেয়া হৈছে, আমি সেইটো কৈছোঁ, কিন্তু আমি কোনো ব্যক্তিক তেওঁৰ বিৰুদ্ধে মুৰ্দাবাদ দিবলৈ বা তেনেকুৱা ধৰণৰ কাম কৰিবলৈ কাকো লগোৱা হোৱা নাই। ভাৰতবৰ্ষৰ কোটি কোটি জনতা আছে, সকলোৱে নিজৰ মতাধিকাৰ কোনোবাই ব্যক্ত তেনেকৈ হয়তো কৰিব পাৰে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ সেইটো মন্তব্য নহয়। আমি এই সিদ্ধান্তক আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ ন্যায় ব্যৱস্থাক। আৰু এনেধৰণে আমি ভৱিষ্যতেও এনেকুৱা ধৰণৰ আমি আশা কৰিম। মই অকণমান আমাৰ সৈতে নেকিবুৰ জামানৰ আমি অলপ সময় পূৰ্বে তেওঁৰ সৈতে কথা পাতিছিলে আমাৰ সাংবাদিক সমীৰে। নেকিবুৰ জামানে এই সন্দৰ্ভত, নেকিবুৰ জামান যিহেতু সুন্নী ৱাকাফ বোৰ্ড যিখন আছে তাৰ অসম শাখাৰ প্ৰাক্তন অধ্যক্ষ, তেওঁ অসম শাখাৰ প্ৰাক্তন অধ্যক্ষ সুন্নী ৱাকাফ বোৰ্ড, যিখন বোৰ্ড এই সংশ্লিষ্ট এই ৰায়ৰ তেওঁলোকৰ এটা পাৰ্টি আছিল, তেওঁলোকৰ এটা পক্ষ আছিলে, তেওঁলোকে সুন্নী ৱাকাফ বোৰ্ডেও সন্মান জনাইছে, সন্মান জনায়ো কিন্তু আপত্তি কৰিছে আৰু সুন্নী ৱাকাফ বোৰ্ডৰ দাবী উচ্চতম ন্যায়ালয়ে নস্যাৎ কৰিছে। গতিকে এই সন্দৰ্ভত নেকিবুৰ জামানে কি কৈছে সমীৰক এয়া আমি চাই লওঁ আহক। মুছলিম পাৰ্চনেল ল' বৰ্ড আৰু সুন্নী ৱৰ্কাৰ্ছ বৰ্ডে অসন্তুষ্টি প্ৰকাশ কৰিছে। মোৰ লগত আছে সুন্নী ৱৰ্কাৰ্ছ বৰ্ডৰ প্ৰাক্তন সভাপতি নেকিবুৰ জামান ডাঙৰীয়া। মই আপোনাক প্ৰতিক্ৰিয়াৰ বিষয়ে জানিব বিচাৰিম। আপোনাৰ এই সংক্ৰান্তত আপোনালোকৰ প্ৰতিক্ৰিয়া কি? এই ৰায়দান হোৱাৰ পিছত বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া নিশ্চয় থাকিব, কিন্তু আমি সকলোৱে বিচাৰোঁ যে ভাৰতীয় সংবিধানক সন্মান জনোৱা প্ৰতিজন ভাৰতীয় নাগৰিকে সংবিধানৰ আধাৰত ন্যায়পালিকাই চূড়ান্ত ৰায়দান কৰিলে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায়দান প্ৰতিজন ভাৰতীয়ই সি যি ধৰ্ম যি গোষ্ঠীৰেই নহওক সকলোৱে মানি চলাটো সকলোৰে দায়িত্ব আৰু কৰ্তব্য। তো প্ৰশ্ন হৈছে যে আজি 1528 খ্ৰীষ্টাব্দত বাবৰে সেই মছজিদটো তাতে তেওঁ বনাইছিলে আৰু তাৰপিছতে ইয়াত নামাজৰ আৰম্ভণি হৈছিলে। কিন্তু শেহতীয়া যিটো আৰ্কলজিকেলে মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰ্কলজিকেলে যেতিয়া এই ঠাইত তলত মছজিদৰ তলত কিছুমান গাঁথনি পালে, ইয়াক ৰামৰ জন্মস্থান হিচাপে প্ৰতিষ্ঠা কৰিলে। গতিকে এটা বিতৰ্ক হৈ থাকিলে, সেই বিতৰ্কিত অঞ্চলত আমাৰ ইছলাম ধৰ্ম মতে যে ইছলাম ধৰ্মই কৈছে বিতৰ্কিত কোনো ঠাইত নামাজৰ কাৰণে উপযুক্ত স্থান নহয়। ঠিক তেনেধৰণে আজি ৰায়দানটোত আন এটা নিৰ্দেশ মাননীয় উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে যে 5 একৰ ভূমি সুকীয়া ঠাইত এটা মছজিদৰ কাৰণে চৰকাৰক আবণ্টন দিয়াৰ কাৰণে নিৰ্দেশ জাৰি কৰিছে। এতিয়া প্ৰশ্ন হৈছে যে তাতে এটা নতুনকৈ আৰু বাবৰি মছজিদ বা বাবৰে বনোৱা মছজিদ নহয়, এটা মছজিদ হ'ব, কিন্তু সেই মছজিদৰ যিখিনি ভূমি মানে সুন্নী ৱাকফ বৰ্ডক বা ইছলাম ধৰ্মৰ কাৰণে দিয়াৰ কথা কৈছে মছজিদৰ বাবে, তেনে ভূমি চৰকাৰে জান দিয়া ভূমিটো মছজিদ কেতিয়াও হ'ব নোৱাৰে। কাৰণ
আজি হয় আমাৰ মছজিদসমূহ য'ত আমি উপাসনা কৰোঁ সেইসমূহ হয় কোনোবা ব্যক্তিগত মানুহে মছজিদৰ ৱাস্তে দিব পাৰে হকে বা সেই জমি কিনি ল'ব পাৰে। এই জমি চৰকাৰে দিব, চৰকাৰৰ ভূমিত আমাৰ মছজিদ হোৱাটো বা উপাসনা কেন্দ্ৰস্থল হ'ব নোৱাৰে। কাৰণ মই ৱাকফ বৰ্ডৰ অসমত যেতিয়া অধ্যক্ষ আছিলোঁ, আমি ভূমিবিলাক আমাক মানুহে দান দিয়া ভূমি, আমি চৰকাৰৰ ভূমিৰ ওপৰত কোনোদিন তেনেধৰণৰ বিষয়বস্তু আমি গ্ৰহণ কৰা নাছিলোঁ। আৰু আমাৰ প্ৰতিখন কবৰস্থান হওক, ঈদগাহ হওক, মাদ্ৰাছা হওক, মছজিদ হওক, এই আটাইবোৰ আমাৰ ৱাকফ বৰ্ডৰ অন্তৰ্গত হৈ থাকে, তাৰ পঞ্জীয়ন হয়। তেনেস্থলত চৰকাৰে মাটি দিব, তাত এটা মছজিদ হ'ব আৰু সেই মছজিদটোত লোৱাৰ ক্ষেত্ৰত ইছলামধৰ্মী লোকসকল নিশ্চয় সন্মত নহ'ব। আৰু যাৰ কাৰণে ইতিমধ্যে সুন্নী ৱাকফ বৰ্ডেই হওক বা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডেই হওক বা আজিও দেখিলোঁ যে ৱাচিয়েও বিভিন্ন ধৰণৰ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয়, ধৰ্মীয় অনুভূতি আৱেগ সকলোৰে থাকে, তথাপিও ধৰ্মীয় অনুভূতি আৱেগসমূহ আমি সকলোৱে পৰিহাৰ কৰিব লাগিব। ৰাম জন্মভূমি হিচাপে যেতিয়া ঘোষণা কৰিলে, ইয়াক সকলোৱে আদৰণি জনোৱাটো দায়িত্ব আৰু কৰ্তব্য। সেই আছিল নেকিবুৰ জামান, জ্যেষ্ঠ অধিবক্তা, লগতে তেখেতে সুন্নী ৱাকফ বৰ্ডৰ অসম শাখাৰ অধ্যক্ষ। তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেখেতে কৈছে যে বিতৰ্কিত ভূমিত নামাজ নপঢ়ে ইছলামধৰ্মী লোকে, সেই এটা কথা কৈছে। তাৰ লগতে তেওঁ আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে তেওঁলোকক ইছলামধৰ্মীসকলে কোনো দান দিয়া মাটিত মছজিদ নবনায় বা মছজিদ বনোৱাৰ প্ৰয়োজন বোধ নকৰে, এইবিলাক তেখেতে ক'ব বিচাৰিছে। মই পংকজ বৰবৰা আছে। পংকজ বৰবৰা, আপুনি কংগ্ৰেছ দলৰ হৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সুপ্ৰিম কোৰ্টৰ আজি এটা ঐতিহাসিক সিদ্ধান্ত। সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এই সিদ্ধান্ত দি ভাৰতবৰ্ষত মানুহে ন্যায়পালিকাৰ ওপৰত যে অগাধ বিশ্বাস আছে তাকে এবাৰ প্ৰমাণ কৰি দিলে। আৰু এই ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰখনত বিভিন্ন জাতি, ধৰ্ম, ভাষাৰ মানুহে মিলাপ্ৰীতি যে বাস কৰি থাকে তাকে এবাৰ প্ৰমাণ কৰি দিলে। আমি কংগ্ৰেছ দলে এই আইনক আদৰণি জনাইছোঁ। আমি আশা কৰিছোঁ ইয়াৰ পিছত এই সমস্যাবিলাকৰ আৰু সমাধান হ'ব, সকলোৱে মিলি আমি সমন্বয়েৰে বাস কৰি থাকিব পাৰিম। আইনুদ্দিন আহমেদ আছে, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি, কি ক'ব, কি প্ৰতিক্ৰিয়া? প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে যে আজি যি ঐতিহাসিক ৰায় প্ৰদান কৰিলে, আমি এই ৰায়টোক সন্মান জনাইছোঁ। আৰু যি অযোধ্যা যি ভূমি বিবাদ লৈ যি দীৰ্ঘদিন ধৰি যিটো চলি আছিলে, আচলতে এই ৰায়টোত অতিকে এটা গুৰুত্বপূৰ্ণ কথা যে মছজিদ বেলেগ ঠাইত বনাই দিয়াৰ কাৰণে যি সিদ্ধান্ত বা যি 5 একর মাটি দিয়াৰ সিদ্ধান্ত, এইটো ইছলামিকভাৱে কিমান গ্ৰহণযোগ্য আচলতে ইছলামিক পণ্ডিতসকলে ক'ব। তথাপিও মই ব্যক্তিগতভাৱে উচ্চতম ন্যায়ালয়ৰ যিটো সিদ্ধান্ত ছেটিছফাই নহয় বুলি ক'লেও ভুল নহ'ব। এইকাৰণে ছেটিছফাই হোৱা নাই যে এই গোটেই ৰায়টো বিভিন্ন ধৰণৰ কথা ইয়াতে আলোকপাত কৰা হৈছে। স্পষ্টভাৱে যে তাতে মন্দিৰ বা মছজিদৰ যে মাটি হয় নহয় এইটোলৈহে বিবাদ চলিছিলে, কিন্তু বেলেগ জেগাত মাটি দিয়াৰ কথা ইয়াত অহা নাছিলে। গতিকে আমি আমচুৰ ফালৰ পৰা এই ৰায়ক সন্মান জনাইছোঁ। কিন্তু মুছলিম পাৰ্চনেল ল বৰ্ডে যিটো সিদ্ধান্ত ল'ব, আমি ভাবোঁ যে গোটেই ভাৰতবৰ্ষৰ মুছলিম মানুহে বা আমিও এই সিদ্ধান্তক সন্মান জনাম। আৰু তেওঁলোকে ইতিমধ্যে ৰিভিউ পিটিশ্যনৰ কথা চিন্তা চৰ্চা কৰি আছে। গতিকে যদি ৰিভিউ পিটিশ্যন কৰে, গতিকে পৰৱৰ্তী পৰ্যায়ত দেখা যাব যে গোটেই ৰায়টো 1045 পৃষ্ঠাজোৰা যি ৰায়দান, আৰু এই ৰায়দানৰ গোটেইখিনি পৰ্যালোচনা কৰাৰ পিছতে বাকী প্ৰতিক্ৰিয়াখিনি কৰা যাব। কিন্তু আমি এটা কথা সকলোকে আহ্বান জনাম যে এইটো লৈ যাতে কোনো আইন শৃংখলাজনিত যাতে কোনো আইন ভংগ নকৰে, সকলোৱে যে শান্তি সম্প্ৰীতি অটুট ৰাখে, আইনৰ প্ৰতি শ্ৰদ্ধা। আজিৰ দিনটোৰ এইটোৱে আশাব্যঞ্জক ফলশ্ৰুতি এইটোৱে যে এই ঘটনাই কিন্তু ক'তো আমাৰ দেশখনৰ ক'তো কিন্তু কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা এটাও নহয়। আমি দেশবাসীক আচলতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। সমগ্ৰ দেশবাসী আজি সংযম ৰক্ষা কৰিছে আৰু তেওঁলোকে প্ৰত্যেকে এই ৰায়ক আদৰণি জনোৱা পৰিলক্ষিত হৈছে। দেশবাসী তেওঁলোকে কিন্তু সন্মান সকলোৱে জনাইছে দেই। ৰায়টোক লৈ পেলাই অলপ ক'ৰবাত হয়তো দুই এটা আপত্তি আহিব পাৰে, অসন্তুষ্টি হ'ব, কিন্তু ৰায়টোক ইন জেনেৰেল সাধাৰণ সন্মান জনাইছে। এইটো এটা ডাঙৰ কথা। আৰু এই কাৰণে মই সেইটোকে কৈছোঁ যে ইয়াৰ কাৰণে আমি কিন্তু এজন অসম সন্তান নেতৃত্ব লৈছিলে। গতিকে আমি নিঃসন্দেহে আমাৰ ৰঞ্জন গগৈৰ যিটো নেতৃত্বত যিটো ৰায় দিলে, এই ৰায়ৰ কাৰণে আমি অসম সন্তানজনৰ হৈ আমিও আচলতে গৌৰৱবোধ কৰিছোঁ। এই বিষয়ত কিন্তু আমি কথা পাতিম। লগতে এই ৰায়ৰ আঁৰ লৈ ৰাজনৈতিক দলবোৰে কোনোবাই ৰাজনৈতিক মুনাফা ল'ব পাৰে নেকি, পূৰ্বতো লৈ আহিছিল নেকি, এইবিলাক বিষয়ে আলোচনা কৰিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি।
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ। আজি আমি উত্তৰ লাগে এটা বিশেষ প্ৰসংগ আজি আলোচনা কৰি আছোঁ। আমাৰ দেশৰ কাৰণে এটা ঐতিহাসিক দিন, যিহেতু অযোধ্যা প্ৰসংগত আজি উচ্চতম ন্যায়ালয়ে যি ৰায় দিলে সেই ৰায়ে সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিছে, দেশবাসী আদৰণি জনাইছে। কিন্তু তাৰ মাজতো অলপ কোনো দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমাৰ মাজত মজিউদ্দিন আহমদ ডাঙৰীয়া আছে। আপুনি আকৌ অথনি আমি কৈছিলোঁ আৰু কি কথাত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল বৰ্ডে আপত্তি দৰ্শাব পাৰে। আপোনালোকে কৈছে যে পুনৰীক্ষণৰ কাৰণে আপোনালোকে আবেদন জনাব, কি কথা? কথাটো শুনক, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই যিটো কথা কৈছে, তেওঁলোকৰ এটা এক্সপাৰ্ট বডি, দে আৰ এক্সপাৰ্ট বডি, কিন্তু এক্সপাৰ্ট বডিৰ যিটো অপিনিয়ন ডেট ইজ নট ছাবষ্টেঞ্চিয়েল। এতিয়া চাওক, মহন্ত তুলসী দাস তেখেতে 1560 চনতে ৰামচৰিত মানস লিখিছিলে। অৰ্থাৎ বাবৰৰ হুকুমমতে জেনেৰেল বাকিয়ে যিটো বাবৰি মছজিদ তৈয়াৰ কৰিছিলে, সেই মছজিদ তৈয়াৰ কৰাৰ জাষ্ট কিছু পিছতে তেখেতে ৰামচৰিত মানস লিখিছিলে। আৰু ৰামচৰিত মানস ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ অথেণ্টিক কিতাপ বুলি কোৱা হয় অন ৰামছ অটোবায়োগ্ৰাফি বা ৰামৰ জীৱনী, যিটো আপোনাৰ অটোবায়োগ্ৰাফি মানে ৰামৰ জীৱনী। কিন্তু ৰামচৰিত মানসত দেখাৰ ক'তো তেওঁ লিখা নাই ইমান ডাঙৰ এটা কিতাপ, যিটো নেকি ইপিক বুলি কোৱা হয়, মানে সেই ইপিকত কোনো জেগাত তেওঁ লিখা নাই যে কিছু বছৰ আগতে বাবৰৰ সেনাপতি বাকিয়ে এই বাবৰি মছজিদটো বনাইছিলে ৰাম মন্দিৰ ভাঙি। এই কথাটো মহন্ত তুলসী দাসৰ ৰামায়ণৰ ৰামচৰিত মানসত এই বস্তুটো পোৱা নাযায়। গতিকে ইমান ডাঙৰ এটা ঘটনা যদি সঁচা অৰ্থত হ'লহেঁতেন, তেনে নিশ্চয় তেওঁৰ কিতাপত সেইটো স্থায়ী পালেহেঁতেন। এই বস্তুটো নাই। 2 নম্বৰ কথাটো হ'ল, আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো ৰিপৰ্ট, দেট ইজ এক্সপাৰ্ট অপিনিয়ন, দেট ইজ দ্য নট কনক্লুচিভ প্ৰুফ, দেট অনলি এ প্ৰিজাম্পশ্যন কেন বি ড্ৰন। কিন্তু মহন্ত তুলসী দাসৰ যিটো বস্তু আছে, দেট ইজ অথেণ্টিক। কাৰণ ৰামচৰিত মানস সেইখন ৰামচৰিত মানসত এই কথাটো উল্লেখ নাই। অথচ মছজিদ বাবৰি মছজিদ বনোৱাৰ কেইবছৰমান পিছত সেই বস্তুটো, তেতিয়া তেওঁ প্ৰায় 40 বছৰ বয়স, একেবাৰে ধুনীয়া কৰি কিতাপটো লিখিছে। আৰু দেট ইজ ৰিগাৰ্ডেড এজ হায়েষ্ট অথৰিটি ইন ছ' ফাৰ দ্য লাইফ অফ ৰাম ইজ কনচাৰ্ণ। কিন্তু সেই বস্তুটো তাত জেগা পোৱা নাই। বল্লভভাই পেটেল, চৰ্দাৰ বল্লভভাই পেটেল যেতিয়া ইণ্ডিয়াৰ হোম মিনিষ্টাৰ আছিলে, তেতিয়া তেওঁ 9/1/1950 ইউ পি চিফ মিনিষ্টাৰক লেটাৰ লিখিছিলে, এটা চিঠি দিছিলে যে মই শুনিবলৈ পাই আছোঁ বাবৰি মছজিদৰ ঠাইত কিছুমান উগ্ৰ হিন্দু জাতীয়তাবাদী মানুহে সেই মছজিদটো ধ্বংস কৰি তাত ৰামলালা প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰি আছে। তোমালোকে এই বস্তুটো চোৱা যাতে ল এণ্ড অৰ্ডাৰৰ চিটুৱেশ্যন নহয়। এই লেটাৰটো চৰ্দাৰ বল্লভভাই পেটেলে লিখিছিলে 9/1/1950। আৰু তাৰ উত্তৰত ইউ পিৰ তেতিয়া চিফ মিনিষ্টাৰে 13/1/1950 চনত ৰিপ্লাই দিছিলে যে হয়, কথাটো আমি ফিল কৰি আছোঁ, উই আৰ টেকিং একশ্যন ছ' দেট নাথিং আনটুৱাৰ্ড ইনচিডেণ্টছ টেক প্লেচ। মই বুজিলোঁ মামুন ডাঙৰীয়া, গতিকে ইয়াৰ দ্বাৰা বুজা যায় না। এতিয়া শুনক, এতিয়া সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে, আমি ৰায়ক সন্মান কৰিছোঁ, ৰায় আমি মানি লৈছোঁ। কিন্তু এই ৰায়টো কোনো যে খুব এটা চলিড ফাউণ্ডেশ্যন কিবা এটা আছে, সেই বস্তুটো আমাৰ মনে নধৰে। আৰু সেই কথাটো সুপ্ৰিম কোৰ্টে বোধ কৰি বুজি পাইছে, যাৰ কাৰণে সুপ্ৰিম কোৰ্টে অল্টাৰনেটিভ এটা লেণ্ড দিছে। নাই, সেইটো বেলেগ কথা। কিন্তু মামুন ডাঙৰীয়া, মই এই কথা আপোনাক জানিব বিচাৰিছোঁ। আজি উচ্চতম ন্যায়ালয়ে 5জন বিচাৰপতি আছে, 5জন বিচাৰপতিয়ে 5-0 ব্যৱধানত এই ৰায়টো দিছে। উচ্চতম সৰ্বসন্মতি, তাত কোনো ধৰণৰ এটা ডিচেণ্ট নাই, কোনো ডিচেণ্ট নোট নাই। গতিকে এই 5জন ন্যায়াধীশ আমাৰ দেশৰ একোজন লাইখুটা ন্যায় ব্যৱস্থাৰ এই আটাইকেইজন সাংবিধানিক বিচাৰপীঠ। এইখন বিচাৰপীঠে যেতিয়া ৰায় দিছে, এইবিলাক কথা চালি জাৰি নোচোৱাকৈ ৰায় দিলে নে? নহয়, আপুনি যিটো কৈছে কথাটো সঁচা। 5জন বলিষ্ঠ ন্যায়াধীশে ৰায় দিছে, আমি তাক সন্মান কৰিছোঁ। কিন্তু লগতে আমাৰ এটা কথা আছিলে যে, আপুনি শুনক, বস্তুটো হৈছে কি, হুইচ ইন দ্য চেয়াৰ, সেই কথাটোতকৈ ডাঙৰ কথা হ'ল যে প্ৰচিডিউৰেল এছপেক্ট অফ দ্য ল, যে কোনো এটা টাইটেল শ্বুটো মই কৈছোঁ, ৰাম জন্মভূমিয়ে কৈছে যে ৰামলালা এটা ব্যক্তি, আৰু ব্যক্তি হিচাপে সেই জেগাটোত তেওঁলোকৰ অধিকাৰ আছে। তেওঁলোকে ৰাম মন্দিৰ ভাঙিছিল, বা ৰাম মন্দিৰ গোটেই এৰিয়াটো 2.77 একৰ আমাক দিব লাগে। আৱাৰ ৰাইট টাইটেল ইণ্টাৰেষ্ট শুড বি ডিক্লেয়াৰ্ড। এই কথাটো তেওঁলোকে ক'লে। আৰু বাবৰি মছজিদ কমিটি যে একশ্যন কমিটিয়ে ক'লে, বা সুন্নি ওয়াকফ বোৰ্ডে ক'লে, ন দিছ ইজ আৱাৰ লেণ্ড, আৱাৰ ৰাইট টাইটেল ইণ্টাৰেষ্ট শুড বি গিভেন। তো কোৰ্টে আমি যিটো প্ৰচিডিউৰ, আমি চিন্স দ্য প্ৰেচিডেন্টছ অফ ল ইজ ডেট, দ্য কোৰ্টে হয় ক'ব
that the land is given to Babri Masjid Committee or land is given to Ramlala Committee. কিন্তু ইন ভায়া মিডিয়া এটা যেটো ল'লে ইয়াৰ দ্বাৰা বুজা যায় সামহুৱেৰ এই বলিষ্ঠ জাজবিলাকৰ মনতো কৰবাত আছিলে যে ইয়েছ ৰাম বাবৰি মছজিদ কমিটিও এটা দে হেভ মেড আউট এ কেছ ঠিক আছে গতিকে তেওঁলোকক কিবা এটা দিছে এইটো বুজা যায় ঠিক আছে এইটো বুজা যায় মই ডক্টৰ বৰ্মন যিখিনি কথা তেখেতে কৈছে ৰামচৰিত মানসৰ উদ্ধৃতি দি তেখেতে ক'ব বিচাৰিছে যে বাবৰি মছজিদ ৰাম জন্মভূমি মন্দিৰ ভাঙি বাবৰি মছজিদ বনোৱা হোৱা নাছিল বুলি তেখেতে একপৰ দাবী কৰিব বিচাৰিছে আৰু ৰামচৰিত মানসৰ উদ্ধৃতি দিছে কি ক'ব লাগে মই আজি বিতৰ্কলৈ যাব বিচৰা নাই একেবাৰে বিচৰা নাই অতি বিনম্ৰতাৰে এই ভাৰ্ডিক একচেপ্ট কৰি পেলাই ভগৱান শ্ৰীৰামৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ আৰু তেখেতৰ এটা ক্লিয়াৰিফিকেশ্যন মাত্ৰ দিব খুজিছোঁ তেখেতে ৰামচৰিত মানস অধ্যয়ন কৰা নাই মই অধ্যয়ন কৰিছোঁ আৰু সেই অধ্যয়ন কৰি কওঁ কেৱল ৰামচৰিত মানসতে নহয় 18 বেদ স্কন্দ পুৰাণ আপোনাৰ শ্ৰীমদ বাল্মীকি ৰামায়ণ বশিষ্ঠ সংহিতা ইয়েছ ৰামচৰিত মানস গোস্বামী তুলসীদাস ইয়াকে অযোধ্যা ভগৱান শ্ৰীৰামৰ লৰ্ড অফ দ্য ইউনিভাৰ্ছ সেই ভগৱান শ্ৰীৰামৰ জন্মস্থল বিদাত বৰ্ণনা কৰিছে আৰু নেক্সট পইণ্টটো হ'ল আৰু শুনক এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে আমি ট্ৰেভেলগ বা এই লিটাৰেচাৰৰ ওপৰত বেছ কৰি মই কথাটো কৈছোঁ ট্ৰেভেলগ বা ট্ৰেভেলগ বা লিটাৰেচাৰৰ ওপৰত ভিত্তি কৰি ৰঞ্জন গগৈ ডাঙৰীয়া সন্মানীয় স্পষ্ট ভাষাত তাৰ ওপৰত ভিত্তি কৰি জাজমেণ্ট দিয়া নাই জাজমেণ্ট দিছে সাইণ্টিফিক এভিডেন্সৰ ওপৰত ভিত্তি কৰি আৰু আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া এক্সপাৰ্ট বডি অট'নমাছ বডি কেৰালাৰ এখন ফাৰ্মত সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত আপোনাৰ তাত খণ্ডন চলিছিলে আৰু খণ্ডন চলাওঁতে আপোনাৰ সেই সময়ত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ বিষয়ববীয়া স্পষ্ট ভাৱে কৈছিলে যদি তাত প্ৰমাণ হৈ যায় যে তাত আপোনাৰ তলত অৱশিষ্ট হিন্দুৰ সংস্কৃতিৰ অৱশেষ আছে মন্দিৰৰ ষ্ট্ৰাকচাৰ আছে তেতিয়াহ'লে সেই ভূমি দিবলৈ আমাৰ কোনো আপত্তি নাই সেই কথা আনকি আপোনাৰ তেতিয়া নৰসিংহ ৰাও চৰকাৰে আপোনাৰ সুপ্ৰিম কোৰ্টৰ এফিডেভিট দি কৈছিলে যদি তাত মন্দিৰ থকা বুলি প্ৰমাণ হয় তেতিয়াহ'লে আমি দি দিম আৰু তাৰ ভিত্তিত আপোনাৰ এই খনন কাৰ্য চলিছিলে অট'নমাছ আৰু তাত আপোনাৰ কেনেকুৱাকৈ খনন চলিছিলে তাত মুছলমান আৰ্কিঅলজিষ্ট আছিলে মুছলমান কে মহম্মদ তেওঁৰ টাইমছ অফ ইণ্ডিয়াত অলপতে সাক্ষাৎকাৰ ওলাই স্পষ্ট ভাষাত কৈছে যে স্পষ্ট ভাষাত তাৰ তলত মন্দিৰৰ অৱশেষ পোৱা গৈছিলে এইটো আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া অট'নমাছ বডি আপোনাৰ ইণ্ডিপেণ্ডেণ্ট বডি সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত এই প্ৰমাণ পাইছে আৰু এই যিবিলাক ফটো পাইছিলে আপোনাৰ মই ইতিমধ্যে আপোনাৰ ষ্ট্ৰাকচাৰৰ ফটো ৰাইজৰ জ্ঞাতাৰ্থে আমাৰ এই হিন্দুৰ যি ষ্ট্ৰাকচাৰ আপোনাৰ সেই অৱশিষ্ট মই ইতিমধ্যে ৰাইজৰ জ্ঞাতাৰ্থে দেখুৱাইছোঁ এইসকল তেখেতসকলে ৰিপৰ্টত যি পাইছিলে আপোনাৰ এই তথ্যৰ ভিত্তিত এই তথ্যৰ ভিত্তিত সুপ্ৰিম কোৰ্টে আপোনাৰ ৰায়দান কৰিছে এইখন গ্ৰন্থখন কি আপুনি গ্ৰন্থখন এইখন গৱেষণা গ্ৰন্থ এই ইয়াৰ ওপৰত আপোনাৰ এই গোটেই আপোনাৰ ক্যামেৰা ক্লোজ কৰি দেখুৱাওক ক্ৰনলজিক্যালি আপোনাৰ গোটেই বিষয়বিলাক গৱেষণা কৰি ইয়াত আপোনাৰ লিপিবদ্ধ হৈ আছে মাহমুদ ডাঙৰীয়া পঢ়িব পাৰে মই এতিয়া তেখেতক গ্ৰন্থখন নামটো কওক আৰু কি আছে নাই এইটোতো থাকিব এই ছবিবিলাক আছে এইখন যেনেকে এইবিলাক ক'লে এটা কথা হয় তেখেতে যিটো ক'লে ৰামচৰিত মানসৰ কথাটো এখেতে যিটো ক'লে ৰামচৰিত মানসৰ ৰেফাৰেন্সত কি গ্ৰন্থৰ ৰেফাৰেন্সত সুপ্ৰিম কোৰ্টে কৰা নাই এখন ৰেফাৰেন্সটো নিশ্চয় কৰা নাই এটা গৱেষণা গ্ৰন্থ আপোনাৰ এই ছবিবিলাক ইয়াত পোৱা ছবিবিলাক খনন কৰি পোৱা তাতো আছে ছবিবিলাক কোৰ্টে পাইছে এক্স্যাক্টলি পাইছে আপোনাৰ নিশ্চিতভাৱে পাইছে এক্স্যাক্টলি তাৰ ভিতৰত গতিকে ৰিপৰ্ট আপোনাৰ গতিকে কথাটো হ'ল আপোনাৰ অবৈধ এতিয়া কথাটো হ'ল এইটো বস্তু সুপ্ৰিম কোৰ্টে কথাটো কৈছে কি আমি আস্থাৰ ওপৰত দিয়া নাই তাৰ লগতে কৈছে কি মন্দিৰ ভাঙি মছজিদ বনাবলৈ কিন্তু সুপ্ৰিম কোৰ্টে প্ৰমাণ হোৱা নাই একেবাৰে কোৱা নাই এটা কথা কৈছে যিখিনি পোৱা গৈছে সেইখিনি মুছলিম কালচাৰৰ নহয় আৰু মই কিয় কৈছোঁ এটা সৰু কথা নকওঁ মুছলিম কালচাৰত কিবা পাবলৈ নাই কিন্তু কাৰণ মুছলিমে মূৰ্তি পূজা নামানে সেইকাৰণে মুছলিমৰ ধ্বংসাৱশেষ পাবলৈ বিশেষ নাই সেইকাৰণে আজি আপোনাক মই এটা কথা কওঁ এতিয়া চাওক আজি 1400 বছৰ আগতে আৰবতো মানুহে মূৰ্তি পূজা কৰিছিল এতিয়া আপুনি তাতো যদি খান্দে তাতো আপুনি এইবিলাক পাব পাৰে মূৰ্তিতে সেয়া কাৰ নাজানো কিন্তু সেইকাৰণে আৰু সেইটো পইণ্টত কনভিন্স হৈহে সুপ্ৰিম কোৰ্টে কৈছে কি তাত মন্দিৰ ভাঙি মছজিদ বনোৱা নাই মই যে বাৰে বাৰে কৈছোঁ সন্তুলিত জাজমেণ্ট কাৰণ কিয় তলত ভগ্নাৱশেষ পোৱাটো এইটো নুবুজায় কি ইয়াত
আপোনাৰ হেৰি হৈছে কি মন্দিৰৰ ভগ্নাৱশেষ পোৱা মানেই মন্দিৰ ভাঙি মছজিদ কাৰণ 200 বছৰ আগত ভূমিকম্প হ'ব পাৰে কিবা হ'ব পাৰে আৰু যিহেতু ইয়াত আমাৰ এইখন এই অঞ্চলত মূৰ্তি পূজা কৰে সেইকাৰণে মূৰ্তিৰহে ভগ্নাৱশেষ থাকিব কোৰাণৰ পৰা ভগ্নাৱশেষ নাথাকে সেইকাৰণে মুছলমান কালচাৰৰ ভগ্নাৱশেষ নথকাটো খুবেই স্বাভাৱিক এতিয়া হয় এই কথাটো এটা অহা তেখেতৰ কথাখিনিতে উত্তৰটো লুকাই আছে এতিয়া কথাটো হ'ল আপোনাৰ যে তেখেতে কৈছে বেলেঞ্চ জাজমেণ্ট দিছে নিশ্চিত বেলেঞ্চ জাজমেণ্ট দিছে সুন্নি ৱাকফ বৰ্ডৰ আপোনাৰ কমপ্লিটলি সেইটো নালিফাই কৰাৰ পিছতো আপোনাৰ আমাৰ মহান যে সনাতন পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি সৰ্বোচ্চ ন্যায়ালয়ে কি কৰিছে আপোনাৰ তেওঁলোকৰ আপোনাৰ সাষ্টেইনেবল কেছ নহয় সুন্নি ৱাকফ বৰ্ড তাৰ পিছতো কিন্তু আপোনাৰ যিটো আমাৰ সৰ্বপন্থ সমভাৱ অহিংসা পৰম ধৰ্ম সেই মহান বিচাৰধাৰা অনুগত কৰি আপোনাৰ 5 একর মাটি এখিনি রুল আউট কৰিছে আপুনি কোৱা কথাখিনি আপুনি কৈ থকা কথাখিনি কিন্তু রুল আউট কৰিছে ৰিপিটেডলি সুপ্ৰিম কোৰ্টে আস্থাৰ ওপৰত দিয়া নাই সাইন্টিফিক এভিডেন্স আৰবতো এটা খনন কৰিলে আপুনি তাত মূৰ্তি পাব পাৰে কাৰণ কিয় 1400 বছৰ আগত তাতো মূৰ্তি পূজা হৈছিল সাইন্টিফিক এভিডেন্স এতিয়া মই হেতুৰে বাৰম্বাৰ কৈছো যে ইয়াত কোনো ট্ৰেভেলাৰৰ ওপৰত কোনো গ্ৰন্থৰ ওপৰত নহয় ইয়াত আপোনাৰ সাইন্টিফিক এভিডেন্স আৰু সাইন্টিফিক বিজ্ঞানসন্মত পদ্ধতিৰে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত খনন কাৰ্য চলিছে তথ্য প্ৰমাণ পাইছে আৰু সুপ্ৰিম কোৰ্টে আপোনাৰ এটা বেলেঞ্চ জাজমেণ্ট ৰাখিব সুপ্ৰিম কোৰ্টে বাৰবাৰ কৈছে সুপ্ৰিম কোৰ্টে কৈছে সুপ্ৰিম কোৰ্টে এই বস্তুটো কৈছে এই বাবৰি মছজিদে একাধিকাৰ প্ৰমাণ কৰিব নোৱাৰিলে এইটো কথা কৈছে একাধিকাৰ মানে কি তথ্য আৰু এটা কথা কৈছে সুপ্ৰিম কোৰ্টে আমালৈ তাত আছে শেয়াৰ আছে তথ্যৰ ওপৰত ডকুমেণ্ট সুপ্ৰিম কোৰ্টে কৈছে অবজাৰ্ভ কৰিছে মাননীয় মুখ্য ন্যায়াধীশে যে তাত প্লেইন ল্যান্ড নাছিলে আৰু তাৰ তলত যি ষ্ট্ৰাকচাৰ পাইছে বিতৰিত গাঁথনিৰ তলত সেই হিন্দু ষ্ট্ৰাকচাৰ স্পষ্ট ভাৱে ভাৰ্ডিক্টত কৈছে ইয়াৰ পৰা কনক্লুজনটো মই আপোনাক কৈছো ন্যায়পালিকাই ইছলাম সনাতন 1000 বছৰ পুৰণা সেইকাৰণে থাকিব পাৰে ন্যায় ব্যৱস্থাই কেতিয়াও আস্থাৰ ওপৰত মোৰ মামুদ দাই মোৰ কথা সমৰ্থন কৰিব কোনো ন্যায় ব্যৱস্থাই কেতিয়াও আস্থা বা বিশ্বাসক লৈ পেলাই ন্যায় পালিকা চলাব নোৱাৰে তাত ডকুমেণ্টে এভিডেন্স থাকিবই লাগিব আৰু সেইটো ভিত্তিতে ৰায় দিয়া হৈছে মই ভাবো এইটোক লৈ পেলাই বিশেষ গুৰুত্বপূৰ্ণ অবজাৰভেশ্যন এইটো অবজাৰভেশ্যনত সুপ্ৰিম কোৰ্টে কৈছে বাবৰি মছজিদ উন্মুক্ত ঠাইত বনোৱা হয় উন্মুক্ত স্থানত বনোৱা নাছিল এইটো সুপ্ৰিম কোৰ্টৰ অবজাৰভেশ্যন তাৰমানে সুপ্ৰিম কোৰ্টে কৈছে কিবা এটা ষ্ট্ৰাকচাৰৰ ওপৰত বনাইছে এই কথা তেওঁলোকে কিন্তু আমি এই বিষয়ে আৰু অধিক আলোচনাৰ মাজলৈ আহিম আৰু আছাদুদ্দিন ওৱেইচি এজন আমাৰ দেশৰ এজন অতি বিতৰ্কিত ৰাজনৈতিক নেতা আছাদুদ্দিন ওৱেইচিয়ে আজি এই সন্দৰ্ভত সুপ্ৰিম কোৰ্টৰ ভাষ্যক সন্মান জনাই সুপ্ৰিম কোৰ্টৰ ৰায়ক সন্মান জনায়ো তেখেতে বিতৰ্কিত তেখেতে বক্তব্য প্ৰকাশ কৰিছে আমি সেয়া দেখুৱাম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে মাজলৈ আজি আমি উত্তৰ লাগে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ সন্দৰ্ভত আলোচনা কৰি আছে সেইটো হৈছে আজি এক ঐতিহাসিক দিন উচ্চতম ন্যায়ালয়ে এক সুদীৰ্ঘ 134 বছৰীয়া এটা আইনী যুঁজৰ আজি অৱসান ঘটালে আজি এটা ৰায় দিলে এই ৰায়ে আজি সমগ্ৰ দেশত আজি আলোড়ন তুলিছে আৰু এই ৰায়ক সমগ্ৰ দেশবাসীয়ে সন্মান জনাইছে আমি এই বিষয়ে আলোচনা কৰি আছোঁ কিন্তু তাৰ মাজতে এজন বিতৰ্কিত ৰাজনীতিবিদ আছাদুদ্দিন ওৱেইচি তেওঁ এজন বিতৰ্কিত ৰাজনীতি তেওঁ এই সন্দৰ্ভত তেখেতে বক্তব্য প্ৰকাশ কৰিছিলে কি কৈছিলে সেয়া চাওঁ সংবাদ মাধ্যমৰ আগত जजमेंट है उसमें टाइम लगेगा पढ़ने के लिए जो सुप्रीम कोर्ट ने कहा है कि वो सुप्रीम कोर्ट ने जिक्र किया अपने जजमेंट में बाबरी मस्जिद के शहादत का डेमोलिशन का कि वो कानून के खिलाफ था तो अगर बाबरी मस्जिद शहीद नहीं होती तो क्या फैसला आता बताइए आप फैसला क्या आता नहीं मालूम मुझे फिर भी सुप्रीम कोर्ट सुप्रीम है मगर इनफेलेबल नहीं है इसका मतलब क्या सुनिए और 5 एकड़ ज़मीन का जो सुप्रीम कोर्ट ने फैसला दिया है देखिए हम मुसलमान जो है हिंदुस्तान के संविधान पे हमको अटूट भरोसा है
हम अपने एक लीगल राइट के लिए लड़ रहे थे। अगर मुसलमान यकीनन गरीब है, मुसलमान कमज़ोर है, मुसलमानों से डिस्क्रिमिनेशन हुआ है, इसको कोई डिनाई नहीं कर सकता। ये जिस तरह सुबह सूरज निकलता उस तरह से सच्चाई पर मुबन्नी है। मगर इन तमाम कमज़ोरियों के बावजूद भी हिंदुस्तान का मुसलमान इतना गया गुजरा गिरावा नहीं है कि वो 5 एकड़ ज़मीन अपने अल्लाह के घर की तामीर के लिए ज़मीन नहीं खरीद सकता उत्तर प्रदेश में। हम अपने एक लीगल हक के लिए लड़ रहे थे। हमको किसी से खैरात की ज़रूरत नहीं है 5 एकड़ ज़मीन की। हम मस्जिद बना सकते। अगर आज मैं रोड पे निकल के भीख मांगूं लोगों से, हैदराबाद की आवाम से, तो यकीनन हैदराबाद की आवाम इस गुनाहगार की झोली में उतना पैसा डाल देगी कि मैं उत्तर प्रदेश में 5 एकड़ ज़मीन बना सकूंगा। हम अपने एक लीगल राइट के लिए लड़ रहे थे। हमको किसी से भीख की ज़रूरत नहीं है, जिसको अंग्रेजी में कहते हैं कि हमको पैट्रोनाइज करने की ज़रूरत नहीं है आपको। तो अब ये मुस्लिम पर्सनल लॉ बोर्ड क्या फैसला लेगा, किस बात पर फैसला लेगा कि वो रिव्यू करेंगे नहीं करेंगे, वो 5 एकड़ की ज़मीन को कबूल करेंगे नहीं करेंगे। मेरी ज़ाती राय ये है कि हमको 5 एकड़ के इस ऑफर को रिजेक्ट करना चाहिए। हमारी लड़ाई एक लीगल राइट की लड़ाई थी और सुप्रीम कोर्ट सुप्रीम ज़रूर है मगर इनफेलेबल नहीं है। ये किसने कहा था? ये जस्टिस जे.एस. वर्मा ने कहा था, जिसको बीजेपी वाले और हिंदुत्वा जहन रखने वाले बड़ी बड़ी बातें करते हैं। आखिरी बात यह है कि मेरा मानना यह है कि मुल्क जो है अब हिंदू राष्ट्र के रास्ते पर जा रहा है। संघ परिवार बीजेपी अयोध्या से इसको शुरुआत करेगी। एनआरसी, सिटीजन अमेंडमेंट बिल, ये तमाम चीज़ें ऐसी हैं जो बीजेपी इसको इस्तेमाल करेगी। और मैं उन तमाम हिंदुस्तानियों से अपील कर रहा हूँ जिनको हिंदुस्तान पर नाज है, फ़ख्र है। यकीनन आपको मुझसे नफरत होगी, आप मेरी राय से मुत्तफ़िक़ होंगे या नहीं होंगे सियासी तौर पर, मगर मैं आपको मुतनब्बे कर रहा हूँ कि आप देख लीजिए मेरी एक एक बात सच साबित होगी। ये तमाम चीज़ें होने वाली हैं उस मुल्क में और ये हम समझते हैं कि ये जो फैसला आया है, जो पर्सनल लॉ बोर्ड ने कहा कि सेटिस्फैक्ट्री नहीं है। कोर्ट ने माना है कि एएसआई की रिपोर्ट में ये नहीं कहा गया कि वहाँ पर मंदिर थी, कोर्ट ने माना उसको। और फिर कोर्ट ने ये भी कहा कि আসাদুদ্দিন ওৱেইচিৰ মন্তব্য তেওঁ গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে সুপ্ৰিম কোৰ্ট ইজ সুপ্ৰিম বাট নট ইনফলিয়েবল। সুপ্ৰিম কোৰ্ট ইজ সুপ্ৰিম বাট নট ইনফলিয়েবল। আৰু তাৰ লগত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বিজেপিয়ে এই সিদ্ধান্তৰ এই ৰায়ৰ পিছত হিন্দু ৰাষ্ট্ৰ বনোৱাৰ যি তেওঁলোকৰ পৰিকল্পনা, এই পৰিকল্পনা তেওঁলোকে কাৰ্যকৰী কৰাৰ পথ প্ৰশস্ত হ'ল বুলি এক প্ৰকাৰ ক'ব বিচাৰিছে। এই সন্দৰ্ভত মই কি প্ৰতিক্ৰিয়া আছে আপোনাৰ? সুপ্ৰিম কোৰ্টে যিটো ৰায় দিছে, এই ৰায়টোৰ ইণ্টাৰপ্ৰিটেশ্যনটো বিভিন্ন ব্যক্তি বা সংগঠনে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব, সেইটো বেলেগ কথা। কিন্তু এইটো ধ্ৰুৱ সত্য যে ইয়াৰ দ্বাৰা বিজেপিয়ে এটা মাইলেজ ল'বৰ কাৰণে চেষ্টা কৰিব, তাত কোনো সন্দেহ নাই। কাৰণ তেওঁলোকে এটা কথাই ক'ব, 70 দশকৰো অধিক কাল যদি যিটো কেছ চলি আছিলে, আজি আমাৰ বিজেপিৰ চৰকাৰৰ দিনতে এটা লজিকেল কনক্লুজনত আহিলে, গতিকে দে উইল টেক ইটছ বেনিফিট, নাম্বাৰ 1। নাম্বাৰ 2 হ'ল অযোধ্যাৰ বাবৰি মছজিদ বা ৰাম জন্মভূমি বিতৰ্কৰ পিছত আকৌ মথুৰাৰ কৃষ্ণ মন্দিৰ আৰু তাতে মছজিদ এটা আছে, সেইটো লৈ এতিয়া তেওঁলোকে এটা আগবাঢ়াই যাব। ঠিক এনেকুৱা ধৰণৰ বিজেপিয়ে বস্তুবিলাক কেতিয়াও শেষ হ'ব নিদিয়ে। বিজেপিয়ে এই বস্তুবিলাক আৰু অন্যান্য বিতৰ্কিত কিছুমান বস্তু ওলাই যাব আৰু তেতিয়া লাষ্টত ক'ব যে বিতৰ্কিত জেগাত মছজিদ নহয়। বিতৰ্কৰ সৃষ্টি কৰিব আৰু কৰি লাষ্টত ক'ব যে বিতৰ্কিত জেগাত মছজিদ নহয়। এনেকুৱা ধৰণৰ কথা কৈ গোটেই দেশত এটা অশান্তিৰ সৃষ্টি কৰি আকৌ তেনেকুৱা ধৰণৰ ৰায় এটা ল'বৰ কাৰণে অপচেষ্টা কৰিব, কিন্তু ছাকচেছফুল হ'ব না নাই এইটো সময়ে ক'ব। অপৰাজিতা ভূঞা, আপোনালোকৰ দলৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে যে এই ৰায়ৰ পিছত বিজেপিয়ে পূৰ্বতে যেনেকৈ এই ৰাম জন্মভূমি বাবৰি মছজিদ ইছ্যু লৈ পেলাই বহুদিন ধৰি এইটো এটা ডাঙৰ দেশত এটা ইছ্যু আছিলে, ইছ্যুৰ পৰা ৰাজনৈতিক সুবিধা আদায় কৰিছে। এতিয়া তেওঁলোকে ক'ব বিচাৰিছে যে বিজেপিয়ে এই ৰায়ৰ পৰা সুবিধা ল'ব, তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিব। চাওক, সেইটো মাহমুদ ডাঙৰীয়াৰ নিজস্ব ইণ্টাৰপ্ৰিটেশ্যন, তাত মোৰ ক'ব লগা একো নাই। কিন্তু আজি যোনটো ৰায়দান, সেইটো নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ ৰায়দান নহয়, সেইটো সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান।
গতিকে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান কাৰ পক্ষত তেওঁলোকে দিছে কিয় দিছে আৰু কোৰ্ট এখনে কেতিয়া ৰায়দান দিয়ে কেনেকৈ দিয়ে কথাটো নিশ্চয় মামুদ ডাঙৰীয়া যিগৰাকী জ্যেষ্ঠ অধিবক্তা নিজে গতিকে তেওঁ সেইটো কথা ভালদৰে জানে বুলি মই অনুভৱ কৰোঁ আৰু বাকী তেওঁ যিবিলাক প্ৰসংগ আনিছে মই সেইবিলাক কথাত কেতিয়াও একমত নহয় ভাৰতীয় জনতা পাৰ্টিৰ দিনতে যিয়ে নহওক আপোনাৰ 370 ধাৰাই হওক বা অন্যান্য যিবোৰ এটা দিশত নিবৰ কাৰণে কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে সদায় চেষ্টা কৰিছে ইয়াৰ আগতে চাওক তেওঁ যোনটো কথা কৈছে সমস্যা বঢ়াই থাকিব আগত কি হৈছিল আজি এইবিলাক কথা পতাৰ দিন নহয় তথাপিও এনে এটা লাইন কৈছোঁ এই সমস্যাবোৰ আজি 500 বছৰ এটা সমস্যাটো কিবা এটাতো সমাধান ওলাইছে গতিকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ সম্পূৰ্ণ সদিচ্ছা আছে আৰু এটা কথা মই আপোনাক কওঁ আজি মোদী ডাঙৰীয়া এটা খুব সুন্দৰ কথা কৈছে যে এখন নতুন ইণ্ডিয়াৰ কনষ্ট্ৰাকশ্যন আজিৰ পৰা হওক আৰু য'ত আমি সৰ্ব ধৰ্ম অৱলম্বী মানে সকলোকে সমভাৱে লৈ আমি এটা কাম কৰাৰ বিশ্বাসত লৈ কাম কৰাৰ কথা কৈছোঁ ইয়াত কোনো ধৰ্মৰ অকল এটা হিন্দু ধৰ্মৰ পোষাকতা কৰাৰ কথা কেতিয়াও কোৱা নাই অনবৰতে কৈ থকা হৈছে সকলোৰে লগত জয় সকলোৰে বিশ্বাস সকলোৰে সেয়া আমি আদায় কৰিবলৈ আমি যিটো চেষ্টা কৰি আহিছোঁ সেইটো দিশত আমি আগবাঢ়ি যাম আৰু দ্বিতীয়তে মই সকলোকে এটা আহ্বান জনাব খুজিছোঁ এই যোনটো আমাৰ আজি ৰায়দান হ'ল বা পৰৱৰ্তী সময়ত যোনখিনি কাৰ্যত আমি আগবাঢ়ি যাম এই কাৰ্যৰ সৈতে আপুনি এই ফলপ্ৰসূ এটা সেই দেখা আমি বিশ্বক এটা মেছেজ দিব লাগে যে আমি হিন্দু মুছলমান ভাই আমি সকলোৱে মিলি এটা পথ প্ৰদৰ্শক হৈ কাৰণ চাওক সকলো ৰাজ্যৰ বা অন্যান্য দেশবিলাকলৈ যদি চাই ধৰ্মৰ ভিত্তিত বহুত ধৰণৰ গতিকে আমি পথ প্ৰদৰ্শক হওঁ এই জাজমেণ্টটো আমাক পথ প্ৰদৰ্শন কৰিবলৈ সুবিধা দিয়ক এইটো মই সকলো পক্ষকে আহ্বান জনাম আইনুদ্দিন আহমেদ এই যিটো ৰায় এই উচ্চতম ন্যায়ালয়ৰ ৰায়ক আমি সকলোৱে দল মত নিৰ্বিশেষে ধৰ্মীয় সংখ্যালঘু সংখ্যাগুৰু সকলোৱে আদৰণি জনাইছে কিন্তু ক'ৰবাত ধৰ্মীয় সংখ্যালঘুসকলৰ মনত শংকাৰ বীজ অংকুৰিত কৰিব পাৰে নেকি আৰু যিটো কথা আহিছে অভিযোগ যে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ এটা পৰিকল্পনা বা তেওঁলোকে সেই কাৰ্যকৰী কৰিবলৈ আগবাঢ়িব সেই কথা কিবা ক'বলৈ আছে প্ৰথম কথাটো হৈছে বিজেপিৰ এইটো হিডেন এজেণ্ডাই হয় হিন্দু ৰাষ্ট্ৰৰ মানে তেওঁলোকে পোষকতা কৰে আৰু তেওঁলোকে অলৰেডি সেই প্ৰক্ৰিয়াটো কেতিয়াবাই আৰম্ভ কৰিছে কিন্তু আমি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ এজন নাগৰিক হিচাপে আমি এই কথাটো ক'ম যে আমি হিন্দু ৰাষ্ট্ৰৰ পোষকতা নকৰোঁ আমি সকলোৱে মিলিজুলি থকাটো বিচাৰোঁ আজি উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় এই ৰায়দানক আমি সন্মান জনাইছোঁ স্পষ্টভাৱে কৈছোঁ আমি কিন্তু আমি এই কথাটো ক'ম যে এই ৰায়ৰ 1045 পৃষ্ঠাৰ যিটো ৰায় গোটেইখিনি তন্নতন্নকৈ আমি ষ্টাডি কৰাৰ পিছত আমি বাকীখিনি কথা ক'ব পাৰিম কিন্তু আছাউদ্দিন ওৱেইচিৰ যিটো কথা আছাউদ্দিন ওৱেইচিৰ কথাটোত মই এটা কথাত মানে তেওঁৰ লগত সন্মত তেখেত এই কথাটো কৈছে যে সুপ্ৰিম কোৰ্টৰ যিটো জাজমেণ্ট মানে ইনভেৰিটেবল নহয় এই কথাটো যে কৈছে এইটো সঁচা কথা এইটো ঠিক কিন্তু আমি এই কথাটো ক'ম যে এই কথাবিলাক লৈ আমাৰ মাজত যাতে কোনো ধৰণৰ অশান্তিময় পৰিৱেশ সৃষ্টি মই সচমত দেখা এই ৰায়ৰ পৰা এনেকুৱা অভিযোগ আছে যে বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন ধৰণৰ সা সুবিধা ল'ব পাৰে বিজেপিৰ এটা হিডেন এজেণ্ডা বুলি ক'ব বিচাৰিছে যে এয়া আছে আপুনি এইটো কথা অনুভৱ কৰে বা ভাবে নেকি যে বিজেপি ইয়াৰ পৰা ৰাজনৈতিক মুনাফা আদায় কৰিব বা ৰাজনৈতিক মুনাফা ল'ব ৰাজনৈতিক মুনাফা ল'বলৈতো চেষ্টা কৰিব কোনোবাই পাৰিব কিন্তু ৰাজনৈতিক মুনাফা ল'ব নোৱাৰে এই কাৰণেই নোৱাৰে কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ ৰায় কাৰণ বিজেপি গভৰ্ণমেণ্ট এইটো 6 নম্বৰ বছৰ চলি আছে আৰু ফুল মেজৰিটি আৰু আপোনাৰ মই প্ৰথমতে মোৰ ফাৰ্ষ্ট টেকতে মই কৈছিলোঁ কি তেওঁলোকৰ যিবিলাক সুপ্ৰিম কোৰ্টৰ ৰায়বিলাক চিলেক্টিভ তেওঁলোকে আজি যিটো হিচাপে ৰঞ্জন গগৈক যেনেকুৱা আজি তেওঁলোকে প্ৰশংসা কৰিছে NRCৰ ক্ষেত্ৰত সিমানেই তেওঁলোকক তেওঁৰ বিষয়ে ইমান বেয়াকৈ কৈছে বিজেপিৰ মুখপাত্ৰসকলে বিজেপিৰ দলে সেইকাৰণে এজন বিধায়কে তেওঁ কৈছে কি ৰঞ্জন গগৈ সুপ্ৰিম কোৰ্টে লোকতন্ত্ৰ হত্যা কৰিছে ধৰক এই লেভেললৈকে কৈছে মই সেইকাৰণে কৈ আছোঁ চাওক এতিয়া আৰু এইটো ঠিক এই ইছ্যুটোক বিজেপিয়ে এনকেজ কৰি ল'লে এক্সপ্লইট কৰি ল'লে আৰু কৰি পেলাই আজি বিজেপি ইয়াত আহিছে আৰু দ্বিতীয় কথা আপোনাক মই এটা কথা কওঁ হিডেন এজেণ্ডা বুলি আপোনাক কৈছে মইতো নাভাবোঁ হিডেন এজেণ্ডা বুলি অপেন এজেণ্ডা তেওঁলোকৰ কিন্তু এতিয়া আমি এই ৰায়টোৰ পৰা তেওঁলোকে যদি এই ৰাজনৈতিক যিটো আমাৰ হেৰিয়ে মই ধন্যবাদ দিছোঁ অপৰাজিতা ভূঞাক তেওঁ কৈছে কি এইটো সুপ্ৰিম কোৰ্টৰ ৰায় তেওঁ কৈছে আৰু এইটোত বিজেপি যদি থাকে আৰু ইয়াক এক্সপ্লইট কৰিব নিবিচাৰে তেতিয়া বিজেপি ভাল হ'ব নহ'লে বিজেপিৰ কাৰণে বুমেৰাং হ'ব বেকফায়াৰ হৈ যাব ঠিক আছে আমি এই বিষয়ে আৰু অধিক আলোচনাৰ মাজলৈ আহিম আৰু যিহেতু আমি কৈছে এই গোটেই ৰায়ৰ আঁৰত এজন অসম সন্তান আছে তেওঁৰ ভূমিকাৰ বিষয়ে আলোচনা কৰিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান উত্তৰ লাগেৰ মাজলৈ আজি আমি উত্তৰ লাগেত এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আলোচনা কৰি আছোঁ সেয়া হৈছে ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰ অযোধ্যা বিবাদ সন্দৰ্ভত আমি এই ৰায় যোনে দিলে যিজন ব্যক্তি এই ৰায়ৰ নেতৃত্ব লৈছিলে সেয়া 5জনীয়া বিচাৰপীঠৰ সেয়া হৈছে ৰঞ্জন গগৈ তেওঁ অহা 17 নৱেম্বৰত অৱসৰ গ্ৰহণৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ তেখেতে তেওঁ এটা ৰায় দি থৈ গ'ল এই ৰায়ে কিন্তু ৰায়ক লৈ খুব বিশেষ প্ৰতিক্ৰিয়া হোৱা পৰিলক্ষিত হোৱা নাই দল মত নিৰ্বিশেষে এই ৰায়ক আদৰণি জনোৱা পৰিলক্ষিত হৈছে আমি ৰঞ্জন গগৈৰ সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ ৰঞ্জন গগৈৰ বাকীকেইজন ন্যায়াধীশ কোন আছিলে সেই প্ৰতিবেদন চাই লওঁ তাৰপিছত ৰঞ্জন গগৈৰ ভূমিকা সন্দৰ্ভত আমি ষ্টুডিঅ' আলোচনাৰ মাজলৈ আহিম অহা 17 নৱেম্বৰত অৱসৰ ল'ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ তাৰ পূৰ্বে দেশবাসীক দি গ'ল বৃহৎ ৰায় এক বৃহৎ সকাহ বাবৰি মছজিদক কেন্দ্ৰ কৰি দেশত চলা 134 বছৰীয়া আইনী যুঁজৰ অৱসান বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ হ'ব এই ঐতিহাসিক ৰায় অসম সন্তানৰ উল্লেখ্য যে বাবৰি মছজিদৰ স্থানত মন্দিৰ নিৰ্মাণৰ অনুমতি বিচাৰি 1985 চনতেই ফৈজাবাদ জিলা আদালতত গোচৰ তৰিছিল মহন্ত ৰঘুবীৰ দাসে ইয়াৰ পিছৰ পৰাই বাদ বিবাদৰ এক দীঘলীয়া প্ৰক্ৰিয়া ইয়াৰ পিছত ন্যায়াধীশ ৰঞ্জন গগৈ দেশৰ 46 সংখ্যক মুখ্য ন্যায়াধীশ হ'ল অৱসৰ পূৰ্বে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিবলৈ আছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তাৰ ভিতৰত হ'ল ক্ৰমে ৰাফেল কেলেংকাৰী ৰায় পুনৰ বিবেচনাৰ আবেদন ৰাহুল গান্ধীৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ সবৰীমালা পুনৰ বিবেচনাৰ গোচৰ মুখ্য ন্যায়াধীশক RTIৰ আওতালৈ অনাৰ গোচৰ বিত্ত আইন 2017ৰ বৈধতাৰ গোচৰ আৰু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগৰ আঁৰত ষড়যন্ত্ৰৰ গোচৰ অৰ্থাৎ অহা 17 নৱেম্বৰ পৰ্যন্ত প্ৰতিটো দিনে বহু গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়ৰ পূৰ্ণ সম্ভাৱনা উল্লেখ্য যে অযোধ্যা বাবৰি মছজিদৰ গোচৰলৈ ৰায় 5জনীয়া বিচাৰপীঠৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ এই 5জনীয়া বিচাৰপীঠৰ অন্যান্য সদস্যসকল হ'ল ক্ৰমে ন্যায়াধীশ শৰৎ অৰবিন্দ বোবদে যিজন দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উঠা যৌন নিৰ্যাতনৰ গোচৰ আধাৰ আদি বহু গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰপীঠৰ সদস্য আছিল তেওঁ তৃতীয়জন হ'ল ন্যায়াধীশ S আব্দুল নাজিৰ 3 তালাক গোচৰৰ সৈতে জড়িত আছিল তেওঁ চতুৰ্থজন হ'ল ন্যায়াধীশ অশোক ভূষণ পূৰ্বে এলাহাবাদ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ ভূষণে মুম্বাইৰ আৰে অৰণ্যৰ গছ কটা দিল্লীত আমোলাৰ বিৰুদ্ধে দুৰ্নীতি আদি বহু গোচৰৰ সৈতে জড়িত আছিল তেনেদৰে পঞ্চমজন সদস্য হ'ল ন্যায়াধীশ ধনঞ্জয় Y চন্দ্ৰচূড় উচ্চতম ন্যায়ালয়ত আধাৰ সম্বন্ধীয় গোচৰৰ বিচাৰপীঠৰ অন্যতম সদস্য তেওঁ বোবদেৰ পাছতেই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰো সম্ভাৱনা তেওঁৰ উল্লেখ্য যে এই ৰায়ৰ আঁৰতো আছে আন এজন ব্যক্তি তেখেত হ'ল KK মহম্মদ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালক বাবৰি মছজিদৰ তলত হিন্দুৰ মন্দিৰ থকা বুলি উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দিছিল আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ প্ৰাক্তন সঞ্চালকজনে এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ৰ ৰায় সেয়া আছিলে ৰঞ্জন গগৈ আৰু যিকেইজন ন্যায়াধীশে এই ৰায় দিলে ৰায় সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰি সেয়া দেখুৱালোঁ এতিয়া ৰঞ্জন গগৈৰ এজন মুখ্য বিচাৰপতি হিচাপে অৱসৰ গ্ৰহণ কৰিব অহা 17 নৱেম্বৰত আৰু দেশৰ নতুন বিচাৰপতি ববদে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিব অহা 18 নৱেম্বৰত ৰঞ্জন গগৈৰ ভূমিকা সন্দৰ্ভত আমি আলোচনা কৰিব খুজিছোঁ জ্ঞানেন কিবা ক'বলগীয়া আছে সন্মানীয় ৰঞ্জন গগৈ ডাঙৰীয়া আজি যিটো ৰায়দান দিলে আপোনাৰ এই ৰায়দানেৰে ভাৰতৰ ইতিহাসত তেখেতে সোণালী আখৰে নাম লিখিলে আৰু এজন অসমীয়া হিচাপে যে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আপোনাৰ যে এজন অসমীয়াৰ দ্বাৰা এই সোণালী ইতিহাস যি আৰম্ভ হ'ল সেই সোণালী ইতিহাসৰ আৰম্ভণি হ'ল এজন অসমীয়াৰ দ্বাৰাই আমি গৌৰৱী অসমীয়া হিচাপে আজি গৌৰৱ অনুভৱ কৰিছোঁ আৰু একে সময়তে আন এটা কথা আছে কিছুমান বিষয় আছে যে আপুনি যদি ভাল কাম কৰে আমি প্ৰশংসা কৰিম এজ এ লেমেন যদি কিছুমান বিষয় পাওঁ যে এইটো বিষয়ত আমাৰ আপত্তি আছে আমি আপত্তি ৰেজ কৰিব পাৰোঁ গতিকে গোটেই কথাবিলাক তেনেকুৱা আজি চৰকাৰে ভাল কাম কৰিছে প্ৰশংসা কৰিছোঁ কাৰণ যদি বেয়া কাম কৰে ঠিক আছে আমি সমালোচনা কৰিম গতিকে NRCতে তেখেতে এটা বক্তব্য এটা ৰাখিছে যে 51টো মানে জুইৰ লগত খেলা কৰা এই বিষয়ে ইণ্টাৰেষ্টিং কথা আপোনাৰ তেখেতে সেইটো বেঞ্চলৈকে পঠাইছিলে 51টো গতিকে এই বিষয়ত প্ৰশ্নৰ অৱকাশ থাকিব পাৰে কিন্তু তেখেত সন্মানীয় আজি যিটো ৰায়দান দিলে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ এজন অসমীয়া হিচাপে বিশেষভাৱে গৌৰৱ অনুভৱ কৰিছোঁ পংকজ বৰবৰা আমি প্ৰথমতে কৈছোঁ ৰঞ্জন গগৈ ডাঙৰীয়াই নেতৃত্বত সাংবিধানিক বিচাৰপীঠে যি সিদ্ধান্ত দিছে
এই সিদ্ধান্তৰ দ্বাৰা কিছু লোকে বহুদিন ধৰি চলাই থাকিব বিচৰা এটা ৰাজনীতিৰ শেষ হৈছিল আমি যদি মনত ৰাখে 1992 চনত যেতিয়া 6 ডিচেম্বৰ তাৰিখে কৰ সেৱকসকল যেতিয়া আহিলে অযোধ্যালৈ সেই সময়ত তেখেতে কেন্দ্ৰীয় চৰকাৰ আৰু সেই সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কল্যাণ সিং ডাঙৰীয়া তেতিয়াৰ প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও ডাঙৰীয়া কল্যাণ সিং ডাঙৰীয়াই ক'লে যে কৰ সেৱকসকল আহিব অলপ কৰ সেৱা কৰি গুচি যাব মই সম্পূৰ্ণ লক্ষ্য ৰাখিম কিন্তু কৰ সেৱকসকল যেতিয়া অযোধ্যালৈ আহিছিল তেখেতসকলে শ্লোগান দি আহিছিল যে লাঠি গুলি খায়েংগে ৰাম মন্দিৰ বনায়েংগে আৰু যেতিয়া বাবৰি মছজিদ ভাঙাৰ কাম আৰম্ভ হ'ল তেতিয়া তেখেতসকলে কৈছে আৰু থোৰাছা ধাক্কা দো বাবৰি মছজিদ তোৰ দো এই ৰাজনীতিটো আপুনি আলোচনাৰ আগতেই কৈছে মোক তেতিয়া আপুনি ক'বলৈ দিয়া নাছিল যে বিজেপিৰ লাভ হ'ব নেকি এই সাম্প্ৰদায়িক ৰাজনীতি বেছিদিন ক'তো টিকি নাথাকে আজি অপৰাজিতা ভূঞাই কৈছে মোদী ডাঙৰীয়াই কৈছে আজি বাৰ্লিন ৱাল ভঙাৰ কথা আজিৰ পৰা হিন্দু ৰাম ৰহিম একেলগ হোৱাৰ কথা হয় মোদী ডাঙৰীয়াই ভাল বক্তব্য ৰাখে সময়ত সেইটো আমি বিৰোধী দলৰ হ'লেও স্বীকাৰ কৰি লৈছোঁ 1 মিনিট এই সমন্বয় অলপ দিন আগতে মই নিজেও সেই জেগাত উপস্থিত আছিলোঁ আৰু আপোনালোকৰ চেনেলটো দেখিছিলোঁ হাজোৰ ৰামদিয়া অঞ্চলত মুছলিম ভাইসকলে মনসা পূজা পাতিছে হিন্দু ভাইসকলৰ লগত এই সমন্বয় অসমত বহুত বছৰৰ পৰাই আছে এই সমন্বয় ভংগ কোনেও কৰিব নোৱাৰে আৰু ধৰ্মীয় সম্প্ৰদায়িক লৈ হিন্দু মুছলমানক লৈ ৰাজদিন খন্তেকীয়া তেওঁলোকে ৰাম মন্দিৰ উকলিছে মামু ডাঙৰীয়া কি ক'ব ৰঞ্জন গগৈৰ বিষয়ে ৰঞ্জন গগৈ ডাঙৰীয়াক মই অধিবক্তা হিচাপে পাইছোঁ জাজ হিচাপে গুৱাহাটী হাইকোৰ্টত পাইছোঁ আৰু সুপ্ৰিম কোৰ্টত মই মাজে মাজে গৈ থাকোঁ তেখেতক লগ পাই থাকোঁ কথা হ'ল তেখেত এজন বলিষ্ঠ ব্যক্তিত্ব থকা জাজ আৰু যেতিয়া এডভোকেট আছিলে তেখেতে মহন্ত ডাঙৰীয়াৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ কেছৰ পিছতো তেওঁ অলপ লাইমলাইটত আহিলে তাৰপিছত তেওঁ ওকালতি খুব বলিষ্ঠভাৱে ইয়াত কৰিছিলে জাজো আছিলে খুব বলিষ্ঠ জাজ আছিলে সেইটোলৈ দ্বিমত নাই মই সুপ্ৰিম কোৰ্টত যেতিয়া যাওঁ সুপ্ৰিম কোৰ্টৰ মোৰ বন্ধু বান্ধৱী আছে তেওঁলোকে সদায় কয় যে আপোনালোকে অসমৰ পৰা এজন সুযোগ্য জাজ পঠিয়াইছে এই কথাটো সকলোৱে কিন্তু একমুখে স্বীকাৰ কৰে গতিকে তেখেতৰ যিটো মানে বিশালতা আইনৰ জ্ঞানৰ বিশালতা এইটোলৈ কাৰো দ্বিমত নাই আৰু এই ইছ্যুটো বাবৰি মছজিদ বা ৰাম জন্মভূমিৰ ক্ষেত্ৰত তেওঁ যিটো ৰায় দিলে এই ৰায়টো কিছুমানৰ অপচন্দ হ'লেও এজ এ হ'ল তেখেতে জাতিৰ কাৰণে এটা ডাঙৰ এটা কাম কৰি গ'ল আৰু সেইকাৰণে তেওঁৰ নামটো ইতিহাসত লিখা থাকিব ৰাম জন্মভূমি বাবৰি মছজিদৰ যিখন দোকান খুলি আছিলে আজি ইমান আমাৰ দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত এই যুদ্ধখন অৱসান হ'ব নহয় কিভাৱে একজেক্টলি মই আপোনাক সেইটোৱে ক'লোঁ এইখনৰ পৰা এই জুইকুৰাত ৰুটি বনাই ৰুটি সেকি ৰুটি অলৰেডি খালে আৰু আজি এই জুইকুৰা আমাৰ অসমৰ সুযোগ্য সন্তান বিতৰ্কৰ উদ্ধত এজন অসমীয়া ৰঞ্জন গগৈ জুইকুৰা সদায় কাৰণে নুমাই দিলে আৰু বিশেষকৈ আৰু এটা যে মই ক'লোঁ যিটো গ্লানি আছিল সি মন্দিৰ ভাঙি মছজিদ বনোৱা নাই এই বস্তুটো এষ্টাব্লিছ কৰিলে মামুদ ডাঙৰীয়াই কোৱাৰ দৰে তেখেতক মই অধিবক্তা হিচাপে পোৱা নাই কিন্তু তেখেতক জাজ হিচাপে আমি গুৱাহাটী হাইকোৰ্টত পাইছোঁ তেওঁ নিশ্চিতভাৱে খুব বলিষ্ঠ ব্যক্তিত্ব অধিকাৰী আৰু তেওঁৰ আমি সেইখিনি দেখিছোঁৱে সকলোৱে গতিকে এটাই কথা ক'ম ৰায়টো আমি সকলোৱে আদৰণ জনাইছোঁ আমাৰ জনতা পাৰ্টীয়ে আদৰণ জনাইছে কিন্তু তেওঁলোকে কোৱাৰ দৰে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও সেই বিষয় লৈ তেনেকুৱা কাৰণ ধৰ্মীয় ৰাজনীতিৰ আয়োগ খুব কম আৰু ৰাজনীতি কেতিয়াও কৰাই নাছিল গতিকে আমি সকলোৱে মানুহে কাৰণ চব ভাৰতীয় জনতা আগতে পুৰণা কি হৈ গ'ল সেইবিলাক পিছৰ কথা কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজনীতি কৰা নাই গতিকে আমি হয়তো অধিকাৰ জাষ্টিছ ৰঞ্জন গগৈ ডাঙৰীয়াক প্ৰেক্টিকেলি আমি সুপ্ৰিম কোৰ্টত পাইছিলোঁ NRC কেছত তেওঁ এজন বলিষ্ঠ জাজ আৰু তেওঁৰ সিদ্ধান্তক আমি আজি যিটো সিদ্ধান্ত সন্মান জনাইছোঁ আকৌ কৈছোঁ কিন্তু আমি এটা কথা ক'ম ঠিক আছে আমি সামৰিব লাগিব আমি আচলতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ যিটো ৰায় দিলে এই ৰায়ক নিঃসন্দেহে আমি সকলোৱে আদৰণি জনাইছোঁ আৰু এতিয়াৰ পৰা এই যিখন ইমান দিনে যিখন দোকান খোলা হৈছিল যিখন দোকান চলি আছিল এই দোকানখন যাতে বন্ধ হওক চিৰদিনৰ কাৰণে আৰু আমাৰ দেশৰ ধৰ্মীয় সংগতি আপোনাৰ অটুট ৰাখক এই কামনা কৰিলোঁ আজি এই ৰায় এই কথাই প্ৰতিমান কৰক এই কামনাৰে আজি এই আলোচনা অংশ ল'লে মামুদ ডাঙৰীয়া লগতে আইনুদ্দিন অপৰাজিতা পংকজ জ্ঞানেন আৰু চম্পক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান উত্তৰ লাগে ইয়াতেই সামৰণি মাৰিছোঁ